মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ফিজিক্সৰ পাৰ্টখিনি। ইয়াৰ আগতে আমি কেমিষ্ট্ৰি আৰু বায়'লজি দুটা পাৰ্ট আমি আলোচনা কৰিছোঁ। আজিৰ এই পাৰ্টত আমি আলোচনা কৰিম ফিজিক্সৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ 23 ফেব্ৰুৱাৰী তাৰিখে হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ফিজিক্সত ইয়াৰে পৰা তোমালোকে ডাইৰেক্ট কমন কুৱেশ্যন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিটো MCQ সিৰিজ মই আপলোড কৰিছোঁ, সেই MCQ সিৰিজটো তোমালোকে চাই ল'বা, কাৰণ তাতো মই 100% এক্সপ্লেনেশ্যনৰ সৈতে মই গোটেইখিনি তোমালোকক বুজাই দিছোঁ। আৰু তোমালোকে যদি সেই MCQ সিৰিজ আৰু তোমাৰ এই ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজিৰ পাৰ্টখিনি যদি তোমালোকে কমপ্লিটলি চোৱা, তেতিয়াহ'লে তোমালোকে ছায়েন্সত লেটাৰ পোৱাটো নিশ্চিত হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোতো আমি প্ৰশ্নৰ লগতে এনচাৰখিনি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰ লগে লগে পঠাই দিবা। মই তোমালোকক সেইখিনি ডিটেইল সলিউশ্যন দি দিম। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পচন্দ কৰা হয়? এতিয়া চোৱা, ইয়াতে তোমাৰ MCQ কি আহিব পাৰে উত্তল দাপোনৰ পৰা। যে উত্তল দাপোনত সোধে এনেকৈ যে গাড়ীৰ পিছলৈ চোৱা দাপোনৰ ফকাছ দৈৰ্ঘ্য কিমান, এইটো সোধে। ফকাছ দৈৰ্ঘ্য কিমান? তাৰপিছত তোমাৰ আৰু এটা প্ৰশ্ন সোধে যে গাড়ীৰ পিছফালে চোৱা যিটো দাপোন, সেই দাপোনৰ বিবৰ্ধন কিমান হ'ব? সেই দাপোনৰ বিবৰ্ধন কিমান হ'ব? এতিয়া চোৱা, এই ফকাছ দৈৰ্ঘ্যটো তোমাৰ এইটো সদায় তোমাৰ অবজেক্টৰ লগত ৰিলেটেবল থাকিব। গতিকে অবজেক্টটো তোমাৰ দি দিয়া থাকিব, তাৰপিছত তোমাৰ ফকাছ দৈৰ্ঘ্য সোধে। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ চাইছা, তেতিয়াহ'লে তোমালোকে ডেফিনেটলি গম পাইছা। আৰু ইয়াৰ যিটো বিবৰ্ধন, চোৱা আমি সকলোৱে জানো যে উত্তল দাপোনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে। তাৰ মানে যে উত্তল দাপোনৰ যিটো বিবৰ্ধন হ'ব, সেইটো সদায় একতকৈ সৰু হ'ব। একতকৈ সৰু হ'ব। ডেট মিনছ তোমাৰ এইটো 0.67 হ'ব পাৰে, 0.55 হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব, যিহেতু সৰু প্ৰতিবিম্ব গঠন কৰে। এতিয়া আহিছোঁ আমি এইটোৰ এনচাৰলৈ। চোৱা, এইটোৰ এনচাৰ লিখিবা যে উত্তল দাপোনৰ সন্মুখত অৱস্থিত লক্ষ্যবস্তু থিয়, অখত আৰু সংকুচিত কি হয়? প্ৰতিবিম্ব গঠন হয়। গতিকে পিছফালৰ বা লক্ষ্যবস্তু অৰ্থাৎ যান বাহন আদি চালকে সহজে চিনাক্তকৰণ কৰিব পাৰে আৰু নিৰাপদে গাড়ীটো চলাটো সম্ভৱ হয়। আৰু উত্তল দাপোনৰ বক্ৰপৃষ্ঠৰ দৃষ্টিক্ষেত্ৰ বহল আৰু দাপোনৰ তুলনাত বিস্তৃত হয়। সেইকাৰণে উত্তল দাপোন আমি ব্যৱহাৰ কৰোঁ। তাৰপিছৰ প্ৰশ্নটি চাবা, ইয়াতে তোমাৰ এইটো 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বত ৰখা হ'ল। ইয়াৰে ৰশ্মি চিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে চোৱা, আৰু তোমালোকক মই সদায় এটা কথা কওঁ যে তোমালোকৰ ষ্টেপিং মাৰ্ক আছে। তো যিহেতু ষ্টেপিং মাৰ্ক আছে, গতিকে ইয়াতে তোমাৰ যিখিনি দিয়া আছে তুমি যদি সেইখিনিও লিখি আহা, তথাপি কিন্তু 1 মাৰ্ক পোৱাৰ এটা বহুত চান্স থাকে। গতিকে তোমালোকে কোনো প্ৰশ্ন এৰি থৈ নাহিবা। তো ইয়াতে চোৱা, আমাৰ কি দিয়া আছে। আমাৰ দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ, যাক আমি H-এৰে ডিনোট কৰোঁ, সেইটো হৈছে 5 চেণ্টিমিটাৰ। লক্ষ্যবস্তুৰ দূৰত্ব U-এৰে ডিনোট কৰোঁ, যিটো হৈছে -25 চেণ্টিমিটাৰ। তোমালোকে সদায় লক্ষ্য কৰিবা, লেন্স বা দাপোন যিয়েই নহওক কিয় লক্ষ্যবস্তুৰ দূৰত্ব সদায় নিগেটিভ হয়। কাৰণ তোমাৰ চাইন কনভেনশ্যন মতে সদায় তোমাৰ লক্ষ্যবস্তুটো দাপোনৰ সন্মুখত ৰখা হয়। আৰু দাপোনৰ সন্মুখত মানে তোমাৰ এক্স ডেছ এক্সিছত আহে, আৰু সেইকাৰণে সেইটো তোমাৰ সদায় নিগেটিভ হয়। আৰু ইয়াতে যিহেতু অভিসাৰী লেন্স বুলি কৈছে, গতিকে অভিসাৰী লেন্সৰ যিটো ফোকেল লেংথ হয়, সেইটো তোমাৰ কি হয়? পজিটিভ হয়। আৰু মনত ৰাখিবা, যিটো অপহাৰী লেন্স হয়, সেই অপহাৰী লেন্সৰ ফকাছ দৈৰ্ঘ্য কিন্তু তোমাৰ কি হয়? নিগেটিভ হয়। মনত ৰাখিবা, অভিসাৰী লেন্স মানে হৈছে তোমাৰ উত্তল লেন্স। অভিসাৰী লেন্স মানে উত্তল লেন্স, আৰু অপহাৰী লেন্স মানে হৈছে তোমাৰ অৱতল লেন্স। মনত ৰাখিবা। সৰি বাৰু। এতিয়া আমাৰ লাগে কি? লক্ষ্যবস্তুৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ আকাৰ। তো আমি এইটো ফৰ্মুলা এপ্লাই কৰিম, লেন্সৰ ফৰ্মুলা। তো লেন্সৰ ফৰ্মুলাটো হৈছে এইটো 1/v - 1/u = 1/f। এতিয়া তুমি যদি ইয়াৰ পৰা ভিৰ মান ওলাব বিচৰা, তেতিয়াহ'লে এইটো চোৱা, এইটো টাৰ্ম তোমাৰ নিগেটিভ আছে। এই নিগেটিভ টাৰ্মটো তোমাৰ ৰাইট হেণ্ড ছাইডত ট্ৰান্সপজিং কৰিলে এইটো কি হৈ যাব? পজিটিভ হৈ যাব। এইটো এতিয়া তুমি ভেলুকেইটা পুট কৰা। ভেলুকেইটা পুট কৰিলে তুমি পাবা 1/10, কাৰণ তোমাৰ ইয়াতে কি আছিল? এফৰ ভেলু 10 আছিল, আৰু ইউৰ ভেলু আছিল -25। আৰু ইয়াতে তোমাৰ প্লাছ আৰু মাইনাছ আছে, তো প্লাছে মাইনাছে কি হ'ব? মাইনাছ হ'ব। তাৰপিছত তোমাৰ ইয়াতে
10 আৰু 25ৰ এলচিএম লোৱা 10 আৰু 25ৰ এলচিএম কিমান হ'ব এইটো 5 ৰে দিলে 2 টাইমছ আৰু 5 টাইমছ হয়নে তো 5 2 জাৰ 10 10 5 জাৰ 50 এটোৰ এলচিএম আহিব 50 তো এলচিএম যদি 50 আহে তো তোমাৰ এটো 50 ক তুমি 10 ৰে ডিভাইড কৰিলে কেইবাৰ যাব 5 বাৰ যাব গতিকে 5 আহিব 5 * 1 5 তাৰ পিছত তোমাৰ 25 ৰে যদি 50 ক ডিভাইড কৰা কিমান বাৰ যাব 2 বাৰ গতিকে 5 2 1 জাৰ 2 এটো গতিকে 5 ৰ পৰা যদি তোমাৰ 2 যায় থাকিব কিমান 3 আৰু তলত আছে কিমান 50 গতিকে ইয়াৰ পৰা ভিৰ মান কিমান পাবা এটো পাবা গৈ তুমি 50/3 আৰু 50/3 হলে 16 3 জাৰ 48 আৰু ইফালে 48 হলে 20 আৰু তোমাৰ ইফালে কিমান আহিব 20 হলে 3 6 জাৰ 18 তো এনেকৈ আহি যাব এটো 6 7 বুলি লিখি দিয়া এটো সেন্টিমিটাৰ হয়নে এটো 6 7 সেন্টিমিটাৰ গতিকে ইয়াতে চোৱা যেহেতু আমাৰ ভিৰ মান পজিটিভ আহিছে মানে কি তোমাৰ এইফালে তোমাৰ কি হৈছে প্ৰতিবিম্বটো গঠন হৈছে অৰ্থাৎ এটো আনটো ফালে লেন্সৰ আনটো ফালে মানে কি তাৰ বিপৰীত ফালে মানে যিফালে তোমাৰ লক্ষ্যবস্তু আছিল তাৰ বিপৰীত ফালে কি হৈছে 16.7 সেন্টিমিটাৰ দূৰত্বত হট প্ৰতিবিম্ব কি হৈছে গঠন হৈছে এতিয়া আমাৰ ওলাব লাগে কি প্ৰতিবিম্বৰ আকাৰ তো প্ৰতিবিম্বৰ আকাৰ ওলাবলৈ হলে আমি এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব m = v/u বা তোমাৰ h dash by h যত h dash হৈছে তোমাৰ প্ৰতিবিম্বৰ উচ্চতা আৰু h হৈছে তোমাৰ লক্ষ্যবস্তুৰ উচ্চতা এতিয়া তুমি যদি ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰা কৰিলে ইয়াতে তুমি কি পাবা h dash u = v * h গতিকে ইয়াৰ পৰা তুমি h dash ৰাখিলে কি হ'ব vh/u এটো চোৱা h dash = vh/u এতিয়া তুমি ভ্যালু কেটা পুট কৰি তুমি এটো তোমাৰ 5 ৰে এটো 5 টাইম যাব -5 টাইম যাব আৰু 5 ৰে এটো কৰিলে 5 3 জাৰ 15 আৰু ইফালে ৰৈ গল তোমাৰ 37 মানে 17 ৰৈ গল 17 ৰৈ গলে 5 3 জাৰ 15 তো তুমি দুটা ডিজিট মান লিখিলে হৈ যাব তো এটো হ'ব তোমাৰ -3.3 সেন্টিমিটাৰ গতিকে প্ৰতিবিম্বৰ আকাৰৰ ইয়াতে তো ঋণাত্মক চিন আছে ঋণাত্মক চিনে কি বুজায় প্ৰতিবিম্বটো উল্টা মনত ৰাখিবা যদি তোমাৰ বিভৰ্ধন বা তোমাৰ ইয়াতে যেটো তোমাৰ উচ্চতা আছে প্ৰতিবিম্বৰ হেতু যদি নেগেটিভ হয় তেতিয়া হলে বুজিবা যে হেতু কি হৈ আছে উল্টা হৈ আছে ঠিক আছে এই ইয়াতে চোৱা ডায়াগ্ৰাম চালে তোমালোকে গম পাবা এটো চোৱা এটো ডায়াগ্ৰাম এটো আছিল তোমাৰ এটো লক্ষ্যবস্তু এফালে তোমাৰ কি হৈ গল উল্টা হৈ গল তো এটো তোমাৰ ডায়াগ্ৰাম এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিলে 4 মাৰ্কৰ প্ৰশ্ন আহিব আৰু এটা প্ৰশ্নটো আহাটো নিশ্চিত তাৰ পিছৰ প্ৰশ্নটি চোৱা এটো ইজি প্ৰশ্ন হয় ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 দিয়েতে প্লাস দিছে এটা প্লাস দিলে তোমাৰ কি হয় প্লাস হলে তোমাৰ নিশ্চিতভাৱে এটো তোমাৰ কি হ'ব উত্তল লেন্স হ'ব কি লেন্স হ'ব উত্তল লেন্স হ'ব আৰু যদি তোমাৰ কি হয় উত্তল লেন্স হয় তেতিয়া হলে হেতুক আমি কি বুলি কম অবিহাৰী লেন্স বুলি কম উত্তল লেন্সক অবিহাৰী বুলি কোৱা হয় এইমাত্ৰ আমি জানি আহিলো এটা সো আমাৰ দিয়া আছে কি এটা আমাৰ দিয়া আছে 1.5 ডায়োপ্টাৰ আৰু আমি জানো p = 1/f এটো ভ্যালু পুট কৰা এটো 1.5 এটো আহিব 1/f গতিকে f = কি আহিব 1/1.5 হয়নে এটো আহিব তোমাৰ কিমান 1/f = 1/f = না ঠিক আছে 1/f গতিকে তোমাৰ এতে আহিব ক্রস মাল্টিপ্লিকেশন করিলে এটো তোমাৰ p = 1/f আৰু ইয়াতে তোমাৰ যেটো পাৱাৰ হেতু আমাৰ দিয়া আছে কিমান 1.5 = কি হ'ব 1/f এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে বা তুমি এটো যদি f লিখা তেতিয়া এটো কি হ'ব 1/1.5 তাৰ মানে এটো তোমাৰ কিমান হ'ব এটো হ'ব গৈ তোমাৰ 10/15 হয়নে 10 কি হ'ব 15 আৰু তোমাৰ 10 যদি 15 হয় এটো তুমি ক্যালকুলেশন কৰিলে এটো সব 0.67 পাবা 0.67 এতে সব তোমাৰ এতে ফোকাস দৈৰ্ঘ্য পজিটিভ আহিছে পজিটিভ আহিলে তোমাৰ কি হয় অবিহাৰী লেন্স হয় আৰু অবিহাৰী লেন্স মানে উত্তল লেন্স এটো অবিহাৰী লেন্স হ'ব তাৰ পিছত সব এটো নেগেটিভ আছে সব তো নেগেটিভ থাকিলে এতে সব ক্ষমতা নেগেটিভ আছে তাৰ মানে ডেফিনেটলি ইয়াতে যেটো ফোকাস দৈৰ্ঘ্য হেতু নেগেটিভ হয় কিহৰ কাৰণে কাৰণ p = 1/f f যদি নেগেটিভ হয় p ডেফিনেটলি তোমাৰ কি হ'ব নেগেটিভ হ'ব আৰু f যদি পজিটিভ হয় তেতিয়া হলে p ৰ ভ্যালুটো তোমাৰ কি হ'ব পজিটিভ হ'ব তেতে সব লেন্সৰ ক্ষমতা দি আছে -2.0 দি লেন্সৰ ফোকাস দৈৰ্ঘ্য আমি উলাব লাগে তেটো সব p = 1/f হয় ফৰ্মুলা হয়নে ফোকাস দৈৰ্ঘ্য যেটো লেন্সৰ ক্ষমতা আছে তাৰ পিছত তুমি এটো ভ্যালু পুট কৰা -2.0 1/f তো f = আহিলে
এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলেও তোমালোকে এইখিনি পাই যাবা। তো ইয়াতে তুমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা এইটো কিমান পাবা, এইটো পাবা -2.0f = 1, মানে f = কি হ'ব 1/-2.0, এইটো -2.0 বা -2, গতিকে এইটো হ'ল তোমাৰ -1.50। আৰু যেহেতু ঋণাত্মক ওলাইছে গতিকে এইটো তোমাৰ কি হ'ব, অপসাৰী লেন্স হ'ব, অৰ্থাৎ অৱতল লেন্স হ'ব। তাৰপিছত চোৱা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো এখন উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল নিৰ্ণয় কৰা। এইটোৰ এনসাৰ এইটো চোৱা, ইয়াতে তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব 50 সেন্টিমিটাৰ, লক্ষ্যবস্তুৰ দূৰত্ব আমি নাজানো আৰু ক্ষমতাটো আমাক ওলাবলৈ দিছে। এতিয়া তুমি ইয়াতে চাবা প্ৰতিবিম্বটো সৎ বুলি কৈছে, তো প্ৰতিবিম্বটো যদি সৎ হয় তেতিয়াহ'লে আৰু কৈছে যে লক্ষ্যবস্তু আকাৰৰ সমান বুলি কৈছে, তাৰ মানে এটা চোৱা সৎ হ'লে সদায় মেগনিফিকেশ্যন কি হ'ব, নিগেটিভ হ'ব, এইটো মনত ৰাখিবা। আৰু যদি মেগনিফিকেশ্যন যদি পজিটিভ হয় তাৰ মানে সেইটো তোমাৰ কি হ'ব, ওলোটা হ'ব, অসৎ হ'ব, সেইটো কি হ'ব, অসৎ হ'ব। এইবোৰ কথা মনত ৰাখিবা। এইবোৰ কিন্তু কেতিয়াবা কেতিয়াবা MCQটো ডাইৰেক্টলি সুধি দিয়ে যে তোমাৰ দাপোনৰ বিবৰ্ধন পজিটিভ হ'লে কি হয়, দাপোনৰ বিবৰ্ধন নিগেটিভ হ'লে কি হয়, লেন্সৰ বিবৰ্ধন পজিটিভ হ'লে কি হয়, নিগেটিভ হ'লে কি হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু সুধে পৰীক্ষাত। প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ তোমালোকে সলভ কৰি চাই তোমালোকে গমেই পোৱা, আৰু যদি চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ তোমালোকে চাই ল'বা। এতিয়া যিহেতু টাইমো নাই, এইটো চোৱা তুমি কেলকুলেশ্যন কৰা, m = v/u হয়, ঠিক আছে। এইটোতো মাইনাছ নাই হ'ব কাৰণ এইটো লেন্সৰ কথা কৈছে, তো এইটো তোমাৰ কি হ'ব, u = -v, হয়নে নাই। তো ভিৰ ভেলু তোমাৰ দিয়ে আছে অলৰেডি 50 বুলি, তো -50 হৈ গ'ল। অৰ্থাৎ তোমাৰ লক্ষ্যবস্তুটো দাপোনখনৰ ক'ত ৰখা হৈছিল, 50 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছিল। ইয়াতে এটা সকলোৱে মিষ্টেক কৰা দেখা যায় যে ইয়াতে যিহেতু মাইনাছ আহিছে, এই লাইনটো লিখোঁতে তোমাৰ কি কৰে, ইয়াতে মাইনাছ চিনটো দি দিয়ে। ইয়াতে কিন্তু মাইনাছ চিন নিদিবা, ইয়াতে যিটো মাইনাছ চিন আছে সেই মাইনাছ চাইনে তোমাৰ কি বুজাইছে, পজিশ্যন বুজাইছে, ঠিক আছে। এইটো তোমাৰ ভেলু বুজোৱা নাই, এইটো বুজাইছে তোমাৰ লক্ষ্যবস্তুটো বা প্ৰতিবিম্বটোৰ পজিশ্যন বুজাইছে, এইটো কিন্তু ভেলু বুজোৱা নাই। এইটো এটা কথা লক্ষ্য কৰিবা। আৰু তোমালোকে সদায় এটা কথা লক্ষ্য কৰিবা, যিকোনো প্ৰশ্নত যেতিয়া তোমাৰ ইউ ওলাবলৈ দিব, অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব ওলাবলৈ দিব, তেতিয়াহ'লে সেইটো লেন্সে হওক দাপোনেই হওক সেইটো সদায় নিগেটিভত আহিব, সদায় নিগেটিভত আহিব, অলৱেজ নিগেটিভ হ'ব, ঠিক আছে। এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। MCQত আহিলেও তোমালোকে এই কথাটো লক্ষ্য কৰিবা, MCQতো আহে এনেকুৱা ধৰণৰ প্ৰশ্ন। তো MCQত আহিলে যদি তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব যদি ওলাবলৈ দিয়ে সেইটো পজিটিভ আৰু নিগেটিভ দুইটা হ'ব পাৰে, কিন্তু লক্ষ্যবস্তুৰ দূৰত্ব তোমাৰ সদায় নিগেটিভ হ'ব। এই কথাটো মনত ৰাখিবা, তোমাৰ MCQ সলভ কৰোঁতে ইজি হৈ যাব। আৰু ইয়াতে যদি নিগেটিভ বা পজিটিভ যিয়েই নাহক কিয় ইয়াতে কিন্তু তুমি কোনো ধৰণৰ চাইন ইউজ নকৰিবা, কাৰণ ইয়াতে তোমাৰ এই পজিটিভ বা নিগেটিভে তোমাৰ বুজাইছে সেই অবজেক্টটোৰ বা প্ৰতিবিম্বটোৰ পজিশ্যন বুজাইছে, ঠিক আছে। যে তোমাৰ সেইটো ক'ত থাকিব, সোঁফালে থাকিব নে বাওঁফালে থাকিব, বা এইটো সৎ হ'ব নে ওলোটা হ'ব, সেইটো বুজায় এই নিগেটিভ চাইনটোৱে। তাৰপিছত চোৱা ইয়াতে তুমি ফ'কাছ দৈৰ্ঘ্য ওলাব লাগে। তো ফ'কাছ দৈৰ্ঘ্য ওলাবলৈ হ'লে আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব, লেন্সৰ ফৰ্মুলা যিটো আছে। তাৰপিছত তুমি ইয়াতে ভেলু বহাই দিয়া, ভেলু বহাই দিলে ইয়াতে তোমাৰ মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব। প্লাছ হ'লে তোমাৰ 50 আৰু 50 এলচিএম হৈছে 50, হয়নে। আৰু ওপৰত আহিব 2, গতিকে ইয়াৰ পৰা f = কিমান পাবা, 50/2, 50/2 মানে কিমান, 25, ফ'কাছ দৈৰ্ঘ্য কিমান পালোঁ আমি, 25 পালোঁ, হয়নে। এইটো চাওক 25। এতিয়া তোমাৰ ফ'কাছ দৈৰ্ঘ্য ওলোৱাৰ পিছতহে আমি কি কৰিব পাৰিম, ক্ষমতা ওলাব পাৰিম, হয়নে নাই। তো গতিকে ক্ষমতা ওলোৱা p = 1/f ফৰ্মুলা। আৰু এটা কথা মনত ৰাখিবা দেই, যে যিটো লেন্সৰ ক্ষমতা সেই লেন্সৰ ক্ষমতাটো তোমাৰ ডায়োপ্টাৰ এককত প্ৰকাশ কৰা হয়, আৰু এই ডায়োপ্টাৰটো তোমাৰ SI ইউনিট হয়। কি ইউনিট হয়, SI ইউনিট। আৰু যদি SI ইউনিট হয় তেতিয়াহ'লে যিটো লেংথ আহিব সেই লেংথৰ যিটো SI ইউনিট সদায় মিটাৰত আহিব। সেইকাৰণে চোৱা ইয়াতে m লিখা আছে, মানে মিটাৰত, ঠিক আছে। তো এইটো তোমাৰ 1/, কি হ'ব, 0.25, মানে এইটো তোমাৰ 100/, কি হ'ব, 25 হ'ব। ইয়াৰ পৰা যদি পইণ্টটো গুচাই দিয়া 100 মাল্টিপ্লাই কৰি দিয়া, 100 মাল্টিপ্লাই কৰিলে তোমাৰ ওপৰত 100 আহি যাব, তলত 25 আহি যাব। তাৰপিছত ইয়াতে তুমি কি পাবা, এইটো 4 ডায়োপ্টাৰ, এইটোৰ এনচাৰ হ'ব 4 ডায়োপ্টাৰ। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰশ্ন চোৱা 2022 অহা প্ৰশ্ন হয়। এখন সৰু বাহনৰ পিছলৈ চোৱা, উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 2 মিটাৰ, দাপোনখনৰ পৰা 15 মিটাৰ দূৰত্বত থকা ট্ৰাক এখনৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয়। এইটোৰ এনচাৰ কেনেকৈ কৰিবা, ইয়াতে চোৱা ভাঁজ ব্যাসাৰ্ধ আমাৰ দিয়া আছে, হয়নে। ভাঁজ ব্যাসাৰ্ধৰ পৰা আমি জানো যে r = কি হয়, 2f হয়, গতিকে f = কি হ'ব, r/2, মানে এইটো তোমাৰ ফ'কাছ দৈৰ্ঘ্য কিমান আহিব,
2/2 মানে কিমান হ'ব 1 ফকাছ দৈৰ্ঘ্য 1 হ'ব আৰু তোমাৰ লক্ষ্যবস্তুৰ দূৰত্ব কিমান দি আছে লক্ষ্যবস্তুৰ দূৰত্ব আছে চোৱা এইটো 15 মিটাৰ দূৰত্বত ট্ৰাক এখন ৰখা আছে গতিকে এইটো তোমাৰ কি হ'ব এইটো হ'ব তোমাৰ লক্ষ্যবস্তুৰ দূৰত্ব আমাৰ ওলাব লাগে প্ৰতিবিম্বৰ দূৰত্ব প্ৰকৃতি আৰু আকাৰ ঠিক আছে প্ৰতিবিম্বৰ স্থান মানে ভি ওলাব লাগে প্ৰকৃতি ওলাব লাগে সেইটো হত হয়নে উলুটা হয় আৰু আকাৰ ওলাব লাগে মানে এইচ ডেছটো আমি ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগে এইটো চোৱা ফৰ্মুলা এপ্লাই কৰা ইয়াতে 1/v + 1/u = 1/f আৰু তোমাৰ ইয়াতে ভ্যালু পুট কৰি দিয়া ইউৰ ভ্যালু মাইনাস তোমাৰ কিমান হয় 15 হয় আৰু 1/v = 1/u গতিকে 1/v ফালে ৰাখি দিলে তোমাৰ ইফালে তোমাৰ 1/1 মানে তো 1 হয় আৰু এটো নেগেটিভ আছে এটো ট্ৰান্সপোজিং কৰিলে এটো কি হৈ যাব পজিটিভ হৈ যাব তাৰ পিছত এটো তোমালোকে জানাই এটো তোমাৰ এটোৰ লগত মাল্টিপ্লাই হ'ব আৰু এটোৰ লগত এটো প্লাস হৈ যাব এটো চোৱা 15 1 * 50 হয় 15 1 * 15 + 1 মানে 16 বাই কি হ'ব এটো হ'ব তোমাৰ 16/15 আৰু ইয়াতে আছে 1/v তো 1/v ৰ পৰা v ওলাবলৈ হলে কি হ'ব 15/16 ঠিক আছে তো 15/16 এতিয়া তুমি ওলাব লাগে m বিভৰ্ধন তোমাৰ কি হ'ব m = -v/u তো v ৰ ভ্যালু বহাই দিয়া u ৰ ভ্যালু বহাই দিয়া হয়নে এটো সবা এইখিনি তোমাৰ কেনেকৈ কৰা হয় এটো তোমাৰ 15/16 আৰু এই যে তলত যেটো আছে এটো মাল্টিপ্লিকেশন ফৰ্মত লিখিলে হ'ব 1/15 15 আৰু 15 কেনসেল যাব থাকিব 1/16 এটো 1/16 যেহেতু তোমাৰ সময় কম হয় আৰু আমি কম সময়ৰ ভিতৰত বহুতখিনি আমি কভাৰ কৰিব লাগিব এই কাৰণে মই ডাইৰেক্টলি এনেকৈ সলিউশনবোৰ লৈ আহিছো নহলে মই গুটেইখিনি তোমাক এটা কৈ যদি কৰি দেখুৱাবলৈ বিচাৰো তেতিয়াহলে বহুত সময় প্ৰয়োজন হ'ব তাৰ পিছত সবা এটো প্ৰতিবিম্বটো কি হ'ব অখত হ'ব প্ৰতিবিম্বটো অখত হ'ব আৰু কি হ'ব থিয় হ'ব আৰু প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰতকৈ 1/16 গুণ সৰু হ'ব তাৰ পিছত সবা এটো তোমালোকৰ বুকৰ এক্সাম্পল হয় এই দুটা ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় দুটা এক্সাম্পল আছে 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব পাবলৈ হলে দাপোনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো এটোৰ আনসার লিখিবা কেনেকৈ ইয়াতে চোৱা আমাৰ দিয়া আছে কি দিয়া আছে h ৰ ভ্যালু দিয়া আছে লক্ষ্য কৰা ইয়াতে ভালদৰে লক্ষ্য কৰা এটো চোৱা ফকাছ দৈৰ্ঘ্য আমাৰ দিয়া আছে এটো হৈছে ফকাছ দৈৰ্ঘ্য মানে এটো হৈছে f ৰ ভ্যালু আৰু ইয়াতে কৈছে অবতল দাপোন তো অবতল দাপোনৰ যেটো ফকাছ দৈৰ্ঘ্য সদায় তোমাৰ কি হয় নেগেটিভ হয় আৰু উত্তল দাপোনৰ ফকাছ দৈৰ্ঘ্য সদায় পজিটিভ হয় এই কথাবোৰ তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে এইবোৰ সলিউশন কৰিব পাৰিবা নাইবা তোমাৰ যদি ষ্টাৰ্টিংতে যদি ভুল হৈ যায় তাৰ পিছত যিমান ক্যালকুলেশন কৰিবা গোটেইখিনি ভুল হৈ যাব এটো মনত কৰিবা যে অবতল দাপোনৰ ফকাছ দৈৰ্ঘ্য সদায় ঋণাত্মক হয় বা নেগেটিভ হয় আৰু তোমাৰ উত্তল দাপোনৰ ফকাছ দৈৰ্ঘ্য সদায় পজিটিভ হয় এতে চোৱা দাপোনখনৰ সন্মুখত তোমাৰ 25 সেন্টিমিটাৰ দূৰত্বত কি কৰিছে এটা লক্ষ্যবস্তু ৰাখিছে মানে এটো লক্ষ্যবস্তুৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বটো মই কৈছে যে ইউনিভাৰ্সালি তোমাৰ কি হয় নেগেটিভ হয় সদায় নেগেটিভ হ'ব আৰু এটো দিছে তোমাৰ লক্ষ্যবস্তুৰ আকাৰ কাৰ আকাৰ দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ দিয়া আছে h ৰ ভ্যালু আমাৰ দিয়া আছে কিমান 4 গতিকে আমি ইয়াৰ পৰা ওলাব লাগে কি v ওলাব লাগে আৰু h ডেছ আমি ওলাব লাগে এই দুটা বস্তু আমি ওলাব লাগে তো ইয়াৰ পৰা সবা 1/u + 1/v = 1/f এটো হৈছে তোমাৰ দাপোনৰ সূত্র তো ইয়াতে তোমাৰ ভ্যালু কেটা পুট কৰি দিয়া তো ইয়াতে তোমাৰ 1/v যদি ইফালে ৰাখি দিয়া তেতিয়াহলে 1/u ইফালে লৈ আহিলে তোমাৰ কি হ'ব নেগেটিভ হ'ব এটো সা নেগেটিভ হৈছে আৰু এই দুটা তুমি এনেকৈ বহাই দিয়া ভ্যালু কেটা পুট কৰা তাৰ পিছত এলসিএম লোৱা 15 আৰু 25 ৰ এলসিএম কিমান হ'ব 15 আৰু 25 ৰ এলসিএম হ'ব এটো 5 3 * 5 5 * 5 3 * 15 15 5 * 75 এটো 75 কি আহিব এলসিএম আহিব 75 যদি এলসিএম আহে তোমাৰ 15 কিমান টাইম যাব 15 যাব তোমাৰ গৈ 5 টাইমস গতিকে 5 1 * 5 আৰু 25 যাব কিমান টাইমস 3 টাইম যাব গতিকে 3 1 * 3 এটো সব -5 প্লাস 3 হয়নে এটো সয়টো তোমাৰ -5 আহিছে আৰু এটো মাইনাসে মাইনাসে এটো কি হৈ যাব প্লাস হৈ যাব সেই কাৰণে এটো প্লাস আহিছে এই দুটা মাইনাস আছে যে সেই কাৰণে এটো তোমাৰ কি আহিছে প্লাস আহিছে তাৰ পিছত তোমাৰ ইয়াতে 1/v = কি পালো -2/75 গতিকে ইয়াৰ পৰা v = কি হ'ব -75/2 মানে এটো হ'ব গৈ তোমাৰ -37.5 এটো সেন্টিমিটাৰ ইয়াতে চোৱা দাপোনখনৰ পৰা 37.5 সেন্টিমিটাৰ দূৰত্বত পৰ্দাখন ৰাখিব লাগিব আৰু যেহেতু তোমাৰ v ৰ মান নেগেটিভ আহিছে v ৰ মান কি আহিছে নেগেটিভ তো v ৰ মান নেগেটিভ আহিলে কি হ'ব হত হ'ব
মন কৰিবা দাপোনৰ ক্ষেত্ৰত যদি ভিৰ মান যদি নিগেটিভ হয় তেতিয়াহ'লে তোমাৰ সেইটো কি হয় সৎ হয় আৰু যদি ভিৰ মান পজিটিভ হয় তেতিয়াহ'লে অসৎ হয় তোমালোকে এই বস্তুবোৰ টুকি ৰাখা এইবোৰৰ পৰা কিন্তু MCQ আহে আৰু এইবোৰৰ যদি তোমালোকে ধৰিব নোৱাৰা তোমালোকৰ কিন্তু ক্যালকুলেশন ভুল হ'ব ষ্টাৰ্টিংতে ভুল হৈ যাব তো পিছত যিখিনি কৰিবা গোটেইখিনি তোমাৰ ৰঙে হ'ব তাৰপিছত তোমাৰ চোৱা এইটো ফৰ্মুলা যেটো আমাৰ বিবৰ্ধনৰ ফৰ্মুলা আছে m = v/u minus v/u = h dash by h তো ইয়াতে তুমি যদি ক্রস মাল্টিপ্লিকেশন কৰা তেতিয়াহ'লে এটো মই দেখাই দিছিলো এবাৰ এটো কি হ'ব h dash u minus h dash u = কি হ'ব vh গতিকে ইয়াৰ পৰা লাগে আমাৰ h dash গতিকে h dash হলে তোমাৰ কি হ'ব minus vh divided by u হয়নে ক্রস মাল্টিপ্লিকেশন কৰিলে এটো পাবা যেটো ইয়াতে তোমাৰ ডাইৰেক্টলি লিখি দিছে তো এটো তুমি ক্যালকুলেশন কৰা ভ্যালু বহাই দিয়াৰ পিছত এটো ক্যালকুলেশন কৰিলে পাবা এটো -6 cm আৰু কৈছো যে এটো হট হয় আৰু তোমালোকে এটা কথা মন কৰিবা হট হলে তোমাৰ কি হয় উল্টা হয় ঠিক আছে হট হলে কি হ'ব উল্টা হ'ব আৰু ইয়াতে চোৱা আমাৰ যেটো লক্ষ্যবস্তুটো আছিল তোমাৰ কিমান 4 cm আৰু ইয়াতে তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব ওলাইছে কিমান 6 cm সৰি প্ৰতিবিম্বৰ আকাৰ গতিকে কি হৈছে ডাঙৰ হৈছে মানে বিবৰ্ধিত এটো বিবৰ্ধিত তাৰ পিছৰ প্ৰশ্নটি চোৱা এটো एग्जांपल 10.4 হয় তোমালোকৰ বুকতে দিয়া আছে 2 cm উচ্চতাৰ বস্তু এটা 10 cm ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এটা সব উত্তল লেন্সৰ কথা হৈছে আৰু এটা তোমাৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে গতিকে এটো পজিটিভ আহিব আৰু ইয়াতে তোমাৰ উচ্চতা দিয়া আছে অৰ্থাৎ h দিয়া আছে তোমাৰ ইয়াতে লক্ষ্যবস্তুৰ উচ্চতা আমাৰ দিয়া আছে কিমান 2 cm হয়নে আৰু এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হল লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 cm অৰ্থাৎ ইউৰ ভ্যালু দিয়া আছে কিমান -15 cm প্ৰতিবিম্বৰ প্ৰকৃতি ওলাব লাগে অৱস্থান ওলাব লাগে আৰু আকাৰ আমি নিৰ্ণয় কৰিব লাগে প্ৰতিবিম্বৰ প্ৰকৃতি ওলাব লাগে তাৰ পিছত অৱস্থান মানে ভিৰ ভ্যালু ওলাব লাগে ভিৰ ভ্যালু কি হ'ব আৰু আকাৰটো নিৰ্ণয় কৰিব লাগে মানে h dash কি হ'ব হেতু আমি কি কৰিব লাগে ইয়াৰ পৰা ফাইন্ড আউট কৰিব লাগে এতিয়া চাবা তোমাৰ এইখিনি তোমাৰ দিয়া আছে এইখিনি কিন্তু লিখিবা তোমালোকে যদি ইচ্ছা কৰা এইখিনি নিলিখিলেও হ'ব ঠিক আছে এইখিনি এই যে লিখি দিছে যে যিখিনি সেইখিনি তোমালোকে নিলিখিলেও হ'ব ডাইৰেক্টলি তোমালোকে সিম্বল কেইটা লিখি দিলে হৈ যাব ঠিক আছে মোৰ মতে নিলিখাই ভাল কাৰণ লিখিবলৈ গলে সময় লাগিব তো সময় অপচয় কৰা দৰকাৰ নাই তোমালোকে ডাইৰেক্ট সিম্বল কেইটা লিখি দিবা সিম্বল কেইটা লিখিলে তোমাৰ आंसर হৈ যাব ঠিক আছে কোনো প্ৰবলেম নহয় তাৰ পিছত তুমি ফৰ্মুলা এপ্লাই কৰা 1/v - 1/u = কি হয় 1/f ঠিক আছে তাৰ পিছত তুমি এতে আমাৰ লাগে কি 1/v লাগে তো 1/v = এতে 1/u টো ইফালে ট্ৰান্সপোজ কৰিলে এটো কি হৈ যাব প্লাস হৈ যাব হয়নে এটা তুমি ভ্যালু কেইটা পুট কৰি দিয়া ভ্যালু এটা তোমাৰ কিমান আছে -15 আছে ইউৰ ভ্যালু এফৰ ভ্যালু আছে 10 আৰু 15 আৰু 10 ৰ যেটো এলসিএম হেতু কিমান হয় 30 তো 30 হলে তোমালোকৰ এইখিনি পাবা মাইনাস তোমাৰ 30 15 আছে 2 টাইমস গতিকে 2 1 * 2 এটো 2 1 * 2 আৰু তোমাৰ 10 আছে 33 টাইমস গতিকে 3 1 * 3 এটো 3 আৰু হয়নে গতিকে এটো তোমাৰ 1/v আছিল তো 1/v থাকিলে এটো v = কি হ'ব 30/1 আৰু 30/1 মানে কিমান হ'ব 30 cm বুজি পালানে এটা সব v পজিটিভ আহিছে v যদি পজিটিভ আহে তেতিয়াহলে তোমাৰ কি হ'ব টুলুটা হ'ব আৰু প্ৰতিবিম্বটো তোমাৰ কি হ'ব হট হ'ব আৰু v যদি নেগেটিভ আহে তেতিয়াহলে কি হয় অসৎ হয় v নেগেটিভ আহিলে কি হয় অসৎ হয় তাৰ পিছত তোমাৰ ওলাব লাগে h dash মানে বিবৰ্ধন h dash টো ওলোৱা আগতে h dash টো ওলাই লোৱা এটা চ h dash = তোমাৰ এটো v into h into v/u এটো তুমি এটোৰ পৰা এটো ক্রস মাল্টিপ্লিকেশন কৰিলে মই অলৰেডি আগৰটো দেখাই দিলো তো তুমি এইখিনি কৰিবা এইখিনি কৰাৰ পিছত এটো তোমাৰ পাই গলা প্ৰতিবিম্বৰ উচ্চতা তাৰ পিছত বিবৰ্ধন ওলাবলৈ হলে এটো ফৰ্মুলা m = v/u যেহেতু লেন্স হয় সেই কাৰণে তো এটো তোমাৰ আহিব কিমান -2 এটা চ তোমাৰ বিবৰ্ধন নেগেটিভ আহিছে বিবৰ্ধন নেগেটিভ হলে তোমাৰ কি হ'ব হঠাৎ উল্টা তো লেন্সৰ ক্ষেত্ৰত দেই ঠিক আছে তো এইখিনি আমাৰ হৈ গল তাৰ পিছৰ প্ৰশ্নটি চোৱা এই প্ৰশ্নটি চাবা এটো এমসিকিউ তো আহে আৰু তোমাৰ বহুত জিলাত এবাৰ প্ৰিবোৰ্ড এক্সামিনেশনত এটো তোমাৰ লং ফৰ্মটো আহিছে সেই কাৰণে মই এটো প্ৰশ্ন ইয়াতে লৈছো আৰু যেতিয়া এমসিকিউ আলোচনা কৰিছো তোমালোকে তাতেও পাবা এটো প্ৰশ্ন ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বোৰ্ডখন চত অসুবিধা পায় লৰাজনে ভোগা বিঘাটো কি হ'ব পাৰে ইয়াৰ কেনেকৈ সংশোধন কৰিব পাৰি এটা সব পিছৰ ইয়াতে ধৰা তোমাৰ বোৰ্ডখন আছে আৰু ইয়াতে বেঞ্চখন আছে ইয়াৰ পৰা বোৰ্ডখন দেখা পোৱা নাই তাৰ মানে কি ওচৰৰ বস্তু দেখা পাই আছে কিন্তু দূৰৰ বস্তু দেখা নাই তো ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় সেই বেমাৰটোৰ নাম কি মায়োপিয়া এই বেমাৰটো হৈছে কি তোমাৰ মায়োপিয়া
তেতিয়াহ'লে বিকাৰটোৰ নাম কি হ'ব? বিকাৰ মানে সেই বেমাৰটোৰ নাম কি বা সেই প্ৰব্লেমটোৰ নাম কি? সেই প্ৰব্লেমটো হ'ব মায়োপিয়া। আৰু মায়োপিয়াক আমি কি কৰোঁ? অৱতল লেন্সৰ সহায়ত আমি কি কৰিব পাৰোঁ? সংশোধন কৰিব পাৰোঁ। অৱতল লেন্স ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰোঁ। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটি চোৱা। ইয়াতে নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্বত। এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? এইটোৰ এনচাৰ এনেদৰে লিখিবা। এইটো চাবা। মায়োপিয়া হৈছে দৃষ্টিৰ এনেকুৱা এটা বিকাৰ য'ত ব্যক্তি এজনৰ চকুৰ দূৰবিন্দুটো অসীমতকৈ ওচৰত থাকে। সেইকাৰণে তোমাৰ এই কথাটো কিন্তু মনত ৰাখিবা দেই। এইটো এজাৰছন ৰিজনিঙৰ প্ৰশ্নটো কিন্তু এইটো আহি যাব পাৰে। ঠিক আছে? এজাৰছন ৰিজনিঙৰ প্ৰশ্নটো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। CBSE বোৰ্ডৰ বহুত প্ৰশ্ন এনেকুৱা আছে। তো মায়োপিয়াত তোমাৰ কি কৰা হয়? যিটো তোমাৰ নিকট বিন্দু আছে, সেই নিকট বিন্দুটো তোমাৰ কি কৰে? নিকট বিন্দুটো তোমাৰ ওচৰ চাপি আহে আৰু যিটো তোমাৰ দূৰবিন্দু আছে সেইটো অসীমতকৈ ওচৰত আহি যায়। সেইকাৰণে দূৰৰ বস্তু চাব নোৱাৰে, কেৱল ওচৰৰ বস্তুহে তোমাৰ কি কৰিব পাৰে? চাব পাৰে। আৰু মায়োপিয়াগ্ৰস্তৰ দূৰবিন্দুৰ চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ ৰাখিছে। সংশোধন কৰিবলৈ হ'লে স্পষ্টভাৱে অসীমত লক্ষ্যবস্তু উৎপন্ন কৰিবলৈ তোমাৰ কি কৰিব লাগিব? উপযুক্ত ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব। ইয়াতে চোৱা, তো অসীম মানে কি? লক্ষ্যবস্তুৰ দূৰত্ব অসীমত থাকিব। আমাৰ যিটো দূৰবিন্দু হয় আমাৰ কাৰণে, সুস্থ মানুহৰ কাৰণে, সেইটো তোমাৰ অসীম বুলি ধৰা হয়, ইনফাইনাইট। প্ৰতিবিম্বৰ দূৰত্ব দি আছে -80 আৰু ফকাছ দৈৰ্ঘ্য এইটো আমি ওলাব লাগে। তো ফৰ্মুলা এপ্লাই কৰা। ফৰ্মুলা এপ্লাই কৰি তুমি ভেলু বহাই দিয়া। আৰু এইটো চোৱা, 1/ইনফাইনাইটি মানে 0 হয়। 1/ইনফাইনাইটি মানে 0। ঠিক আছে? গতিকে ফকাছ দৈৰ্ঘ্য হ'ব লাগিব কিমান? 80। আৰু ফকাছ দৈৰ্ঘ্য আমাৰ 80 পালোঁ মানে 8 মিটাৰ হয়। আৰু তোমাৰ এইটো 100 ডিভাইড কৰিলে তোমাৰ কিমান হ'ব? 0.8 মিটাৰ হ'ব। হয়নে নাই? আৰু ফকাছ দৈৰ্ঘ্য নিগেটিভ আহিছে। ফকাছ দৈৰ্ঘ্য নিগেটিভটো আহিব কাৰণ মায়োপিয়া হয়। আৰু মায়োপিয়াত আমি কোনটো লেন্স ইউজ কৰোঁ? অৱতল লেন্স ইউজ কৰোঁ। সেইকাৰণে নিগেটিভ আহিছে। এতিয়া ওলাব লাগে তুমি ইয়াৰে ফকাছ পাৱাৰ ওলাব লাগে বা ক্ষমতা ওলাব লাগে। তো ভেলু পুট কৰি দিয়া। এইটো -1.25 ডায়োপ্টাৰ। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটি। তাৰপিছৰ প্ৰশ্নটি চোৱা। এইটো প্ৰশ্ন চোৱা। ইয়াতে কৈছে সাধাৰণ মানুহে চকুৱে 15 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু স্পষ্টকৈ দেখা নাপায় কিয়? তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে। চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ দৈৰ্ঘ্য আৰু বক্ৰতা পৰিৱৰ্তনত সহায় কৰে। যেতিয়া এটা বস্তু ওচৰৰ দূৰত্বত থাকে, চিলিয়াৰী পেশীবোৰ সংকোচন ঘটে আৰু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস হয়। তোমালোকে এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এজাৰছন ৰিজনিঙত যোৱা বছৰো বহুত জিলাত আহিছে আৰু এই বছৰো বহুত জিলাত আহিছে। ঠিক আছে? এইটো MCQত আহিছে বা তোমাৰ ডাইৰেক্ট MCQ নাইবা তোমাৰ এজাৰছন ৰিজনিং প্ৰশ্নটো এই প্ৰশ্নটো আহিছে যে চিলিয়াৰী পেশী সংকোচন কেতিয়া হয় বা আমি যেতিয়া ওচৰৰ বস্তু চাওঁ তেতিয়া চিলিয়াৰী পেশী কি হয়? চিলিয়াৰী পেশীৰ সংকোচন ঘটে। বা যেতিয়া আমি দূৰৰ বস্তু চাব লাগে তেতিয়া তোমাৰ চিলিয়াৰী পেশীৰ তোমাৰ কি ঘটে? প্ৰসাৰণ ঘটে। আৰু যেতিয়া চিলিয়াৰী পেশী সংকোচন হয়, চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য কি হয়? বৃদ্ধি পায়। আৰু ফকাছ দৈৰ্ঘ্য বৃদ্ধি পালে সেইটো আমাৰ কি হয়? ক্ষমতা কমি যায়। মন কৰিবা দেই। ফকাছ দৈৰ্ঘ্য যিমানে বাঢ়িব ক্ষমতা সিমানে কমিব। কাৰণ কি? P = তোমাৰ কি হয়? 1/f। গতিকে Fটো যদি বাঢ়ে Pৰ ভেলু কমিব। হয়নে নাই? সেয়েহে ওচৰত থকা বস্তু স্পষ্টভাৱে দেখা পায়। তথাপি উপযোজন ক্ষমতাৰ সীমাবদ্ধতাৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি। যেতিয়া এটা বস্তু 25 চেণ্টিমিটাৰতকৈ দূৰত্বত থাকে, সুস্থ চকুৰ চিলিয়াৰী পেশী ক্ৰিয়া বন্ধ হৈ পৰে। এই নিম্নতম দূৰত্ব অধিক হৈ পৰিলে ইয়াৰ আগলৈকে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস কৰিব নোৱাৰি। সেয়েহে সাধাৰণ সুস্থ চকুৱে 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু এটা স্পষ্টকৈ দেখা নাপায়। তোমালোকে এক্সপ্লেনেশ্যনখিনিও তোমালোকে চাবা, কাৰণ ইয়াৰ ভিতৰতো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনিও মই তোমালোকক গোটেইখিনি বুজাই দিম, যাতে তোমালোকৰ গোটেইখিনি কাভাৰ হৈ যায়। তাৰপিছৰ প্ৰশ্নটি চাবা। ইয়াতে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰৰ প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? এইটো চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব হ'ল চকুৰ লেন্স আৰু অক্ষিপটৰ মাজত থকা দূৰত্ব। চকুৰ পতা আৰু লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি হ'লে প্ৰতিবিম্বৰ দূৰত্ব অপৰিৱৰ্তনীয় হৈ থাকে, কিন্তু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য চিলিয়াৰী পেশীৰ দ্বাৰা এনেধৰণে মিলাই লোৱা হয় যাতে লক্ষ্যবস্তুটোৰ প্ৰতিবিম্বটো সদায় অক্ষিপটত গঠন হয়। সেয়েহে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বৃদ্ধি চিলিয়াৰী পেশীবোৰ শিথিল হয় আৰু লেন্স ক্ষীণ হৈ পৰে। এইটো চোৱা, চিলিয়াৰী পেশী যেতিয়াই শিথিল হয় তেতিয়া লেন্স ক্ষীণ হয় আৰু এনে অৱস্থাত ফকাছ দৈৰ্ঘ্য বাঢ়ে। আৰু ফকাছ দৈৰ্ঘ্য বাঢ়িলে সেইটো আমাৰ কি কৰে? ফকাছ দৈৰ্ঘ্য বাঢ়িলে ক্ষমতা কমিব আৰু ক্ষমতা কমিলে আমি দূৰৰ বস্তু চাব নোৱাৰিম। তাৰপিছত চোৱা, এইটো প্ৰশ্ন। তৰাবোৰে
তীৰবিৰাই কিয়, সেইটো 1 মাৰ্কৰ প্ৰশ্ন আহি যাব পাৰে, নাইবা লং ফৰ্মত আহি যাব পাৰে 2 মাৰ্কৰ কাৰণে। তো এইটোৰ এনচাৰ চাবা, এনেদৰে লিখিবা। যিহেতু তৰাবোৰ অতি দূৰত থাকে, এইবোৰক প্ৰায় বিন্দু আকাৰৰ পোহৰৰ উৎসৰ দৰে লাগে। বায়ুমণ্ডলত বায়ুৰ ভিন ভিন স্তৰৰ প্ৰতিসৰণাংকৰ ভিন ভিন হোৱা বাবে তৰাৰ পৰা পোহৰৰ ৰশ্মিৰ গতিপথৰ কিছুমান পৰিৱৰ্তন ঘটে। এইটো কিন্তু মনত ৰাখিবা দেই, তোমাৰ তৰাৰ যিটো তীৰবিৰণী সেইটো তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয়। ইয়াৰ পৰা যদি তোমাৰ সিংগল MCQ আহে তেতিয়াহ'লে এনেকৈ আহিব যে তৰাৰ তীৰবিৰণী কিয় হয়, এইটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয়। তোমালোকে ইয়াতে আৰু এটা কথা মনত ৰাখিবা, ধৰি লোৱা তোমাৰ জ্বলি থকা মমবাতি এডাল আছে, ঠিক আছে, জ্বলি থকা এডাল মমবাতি আছে। তুমি যদি ইয়াতে থিয় হৈ এই মমবাতিৰ যদি শিখাৰ ফালে লক্ষ্য কৰা তেতিয়াহ'লে তুমি দেখা পাবা যে শিখাৰ ওচৰত যিবোৰ বায়ুৰ কণিকা আছে সেইবোৰ তোমাৰ কি কৰিছে, ওপৰ ফালে গতি কৰিছে, আৰু এইটো শিখাটো কঁপি থকা যেন দেখা পাবা, এইটো কিয় দেখা পাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত জিলাত এই প্ৰশ্নটো আহিছে এইবাৰ, ঠিক আছে। এইটো কিন্তু তোমালোকৰ এক্সাৰচাইজত প্ৰশ্নটো নাই, তোমালোকৰ বুকত আছে, য'ত তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ যিটো ষ্টাৰ্টিং আছে, ইন্ট্ৰডাকশ্যন দিছে তোমালোকৰ বুকত, তেতিয়াই তোমাৰ এই কথাটো আছে। তাৰপিছত তোমাৰ আৰু এটা কথা আছে যে যেতিয়া তুমি স্বচ্ছ পাত্ৰ এটাত তুমি কলম এটা ৰাখা বা পেঞ্চিল এডাল ৰাখা, তেতিয়াহ'লে যিটো পানী থাকে সেই পানীৰ সন্ধিস্থলত সেইটো তোমাৰ ভঙা যেন লাগে। কিয় ভঙা যেন লাগে, সেইটো তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণেই হয়, আৰু এইটোও বায়ুমণ্ডলৰ প্ৰতিসৰণৰ কাৰণেই হয়। মন কৰা, মই দুটাই কৈ দি আছোঁ। তো যেতিয়াই তোমাৰ ইয়াতে তপত হয়, তোমাৰ এই জ্বলি থকা মমবাতিৰ শিখাডালে তোমাৰ ওচৰৰ অঞ্চলৰ বায়ুখিনি তপত কৰিব, আৰু তপত বায়ু তোমাৰ কি হয়, পাতল হয়, আৰু পাতল হয় কাৰণে উৰি যায়। আৰু তোমাৰ ইয়াৰ ওচৰে পাজৰে যিখিনি তোমাৰ কি থাকে, ঠাণ্ডা বায়ু থাকে, অৰ্থাৎ গধুৰ বায়ু, সেই বায়ুখিনি ইয়াতে ঠাই পুৰাবলৈ আহে, আৰু তুলনামূলকভাৱে তোমাৰ কি হয়, পাতল বায়ুৰ যিটো প্ৰতিসৰণাংক সেইটো তোমাৰ কি হয়, বেছি হয়, ঠিক আছে। মন কৰিবা, পাতল বায়ুৰ প্ৰতিসৰণাংক বেছি হয়, আৰু তোমাৰ ঠাণ্ডা বায়ুৰ প্ৰতিসৰণাংক তোমাৰ কি হয়, কম হয়। তাৰমানে গৰম বায়ুৰ মাজেৰে তোমাৰ কি পোহৰ বেছি দূৰত্ব অতিক্ৰম কৰিব নোৱাৰে, আৰু ঠাণ্ডা বায়ুৰ মাজেৰে দূৰত্ব অতিক্ৰম কৰিব পাৰে। সেইকাৰণে যিহেতু তোমাৰ এনেকুৱা পৰিৱৰ্তন হৈ থাকে, গৰম বায়ু ইয়াতে ওপৰত উঠি যায়, আকৌ ঠাণ্ডা বায়ু আহে, সেই ঠাণ্ডা বায়ুখিনি আকৌ গৰম হয়, আকৌ ওপৰত উঠি যায়, আকৌ ঠাণ্ডা বায়ু ইয়াতে আহে। এই যিটো তোমাৰ পৰিৱৰ্তন হয় ইয়াতে প্ৰতিসৰণাংকৰ, সেইকাৰণেই আমাৰ এই জ্বলি থকা মমবাতি এডাল কঁপি থকা যেন লাগে, ঠিক আছে। আৰু তোমাৰ যিকোনো পানীৰ সন্ধিস্থলত যেতিয়া তুমি বস্তু এটা ৰাখিবা, এই সন্ধিস্থলত এইটো এনেকুৱা ভঙা যেন লাগিব। এইটো কিহৰ কাৰণে হয়, কাৰণ যেতিয়া পোহৰ এটা লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া পোহৰৰ গতিবেগ কমি যায়, আৰু পোহৰৰ গতিবেগ কমাৰ লগে লগে সেইটো ইয়াতে তুমি যদি এটা অবিলম্ব টানা, সেই অবিলম্বৰ কি কৰে, কাষ চাপে। সেইকাৰণে তোমাৰ এই সন্ধিস্থলত তোমাৰ এইটো কি দেখা যায়, ভঙা যেন দেখা যায়। বুজি পালানে? দুটা মনত ৰাখিবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দুটা। তাৰপিছত চাবা, সেয়ে তৰাৰ আপাত অৱস্থান আৰু আমাৰ চকুত প্ৰৱেশ কৰা পোহৰৰ প্ৰাবল্য উভয়ে সলনি হৈ থাকে। ফলস্বৰূপে কোনো মুহূৰ্ততে তৰাটো অতি উজ্জ্বল যেন লাগে, পৰৱৰ্তী মুহূৰ্তত ম্লান যেন লাগে। ইয়ে তৰাৰ তীৰবিৰণিৰ পৰিঘটনাটোক প্ৰভাৱিত কৰে। তাৰপিছত গ্ৰহবোৰ তীৰবিৰাই নাথাকে কিয়, এইটো কিন্তু এই বছৰ তোমাৰ বহুত জিলাত আহিছে, প্ৰি বোৰ্ড এক্সামিনেশ্যনত এই প্ৰশ্নটো। গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰৰ অৱস্থিত, আৰু সেইবাবে এইবোৰক আমি বিস্তৃত হিচাপে দেখোঁ। এইদৰে গ্ৰহ এটা পোহৰৰ বৃহৎ সংখ্যক বিন্দু উৎসৰ সমষ্টি বুলি গণ্য কৰিব পাৰোঁ। বায়ুমণ্ডলীয় প্ৰতিসৰণাংকৰ বাবে যেতিয়া কিছু বিন্দু উৎস অতি উজ্জ্বল দেখা যায়, আন কিছুমান অতি অনুজ্জ্বল হৈ পৰে, তেতিয়া সকলো বিন্দুত উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণ মুঠ পৰিৱৰ্তনৰ গড় মান 0 হয়, যিয়ে তীৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে, আৰু সেয়ে গ্ৰহবোৰ তীৰবিৰাই নাথাকে। তাৰপিছত ৰাতিপুৱা সূৰ্যক ৰঙা কিয় দেখি, এইটো মন কৰিবা। এইটো চোৱা, ৰাতিপুৱা আৰু আবেলি সময়ত দুটাৰ তোমাৰ ৰিজন একে হয়, আৰু তোমালোকৰ যদি ৰাতিপুৱাৰ বিষয়ে আহে, ইয়াতে আমি এই এনচাৰটো য'তেই আমি ৰাতিপুৱা শব্দ ইউজ কৰিম, যদি আবেলি সময়ৰ কথা আহে তোমালোকে সেই ঠাইত কেৱল আবেলি সময়টো এপ্লাই কৰিবা। বুজি পাইছা? আৰু এটা কথা তোমালোকে ইয়াতে মনত ৰাখিবা যে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ৰ মাজৰ যিটো ডিফাৰেঞ্চ, সেইটো কিমান হয়, 2 মিনিট হয়। 2 মিনিট, এইটো মনত ৰাখিবা দেই, এইটো কিন্তু MCQত আহে, ঠিক আছে। সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ মাজৰ যিটো সময়ৰ ডিফাৰেঞ্চ, সেইটো তোমাৰ কি হয়, 2 মিনিট হয়। তাৰপিছত এইটো চোৱা, এইটোৰ এনচাৰ লিখিবা এনেধৰণে, সূৰ্যোদয়ৰ সময়ত সূৰ্যটো আমাৰ পৰা অত্যন্ত দূৰত অৱস্থান কৰে, আৰু যদি আবেলি সময়ত আহে তেতিয়াহ'লে ইয়াতে লিখিবা আবেলি সময়ত বা সূৰ্যাস্তৰ সময়ত।
ফলস্বৰূপে সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ তুলনামূলকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰিব লগা হয় আৰু এনে কৰোঁতে সূৰ্যৰ পোহৰ নীলা ৰঙৰ অধিকাংশ আৰু চুটি তৰংগবিলাক বায়ুকণিকাবিলাকে বিক্ষিপ্ত কৰে। দীৰ্ঘতম তৰংগদৈৰ্ঘ্যৰ ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় আৰু অন্যান্য ৰঙতকৈ ৰঙা ৰং আমাৰ চকুত অধিক মাত্ৰাত সোমায়, সেয়েহে ৰাতিপুৱা আমি সূৰ্যটো ৰঙা দেখা পাওঁ। ইয়াতে আৰু এটা প্ৰশ্ন যে এই চোৱা যিটো আমাৰ ৰঙা ৰং আছে সেইটো আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয়। কিহৰ কাৰণে জানানে? কাৰণ সেইটো তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি হয়। ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি আৰু সেইকাৰণেই ৰঙা ৰঙক তোমাৰ কি কৰা হয়? বিপদ সংকেতত ব্যৱহাৰ কৰা হয়। এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় যে বিপদ সংকেত দিয়া ৰংবোৰ কিয় ৰঙা হয়? কাৰণ ৰঙা ৰং একেবাৰে কম পৰিমাণে বিক্ষিপ্ত হয় কাৰণ ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি হয় আৰু সেইকাৰণে এইটো আমাৰ কি হয়? বেছি পৰিমাণে দৃশ্যমান হয় আৰু সেইকাৰণে বিপদৰ সংকেত কাৰণে আমি ৰঙা ৰং ব্যৱহাৰ কৰোঁ। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটি চোৱা। এইটো মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয়? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। গভীৰ মহাকাশত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ বায়ুৰ কণা বায়ুমণ্ডলত নাথাকে। যেতিয়া এজন মহাকাশচাৰীয়ে সূৰ্যৰ পৰা দূৰলৈ চায় তেওঁ এন্ধাৰতে দেখা পায়, কিন্তু তাত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিবলৈ একো নাথাকে। সেইকাৰণে মহাকাশচাৰী এজনে সূৰ্যৰ আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে বা ব্লেক দেখা পায়। তাৰ পিছৰ প্ৰশ্নটি চোৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ যিটো ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ প্ৰশ্ন আহে। কি প্ৰশ্ন আহে তোমালোকে সেই MCQটো চাই ল'বা। মই অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি সেইখিনি চোৱা তোমাৰ গোটেইখিনি হৈ যাব সায়েন্সৰ কাৰণে। ঠিক আছে? এইটোৰ এনচাৰ কেনেদৰে লিখিবা চোৱা। ৰামধেনু হ'ল আকাশৰ সূৰ্যৰ পোহৰ বিচ্ছুৰণৰ হৈ গঠন হোৱা এবিধ মনোমোহা প্ৰাকৃতিক বৰ্ণালী। এটা আৰু এটা কথা মনত কৰিবা, ৰামধেনু কিন্তু সদায় সূৰ্যৰ বিপৰীত ফালেহে গঠন হয়। এইটো কিন্তু 2024ত আহিছে, তাৰপিছত তোমাৰ ইফালে 18 নেকি 17তো প্ৰশ্নটো আহিছে MCQ। ঠিক আছে? তো বৰষুণৰ সময়ত বৰষুণৰ পিছত বৃহৎ সংখ্যক ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপাল বায়ুত প্ৰলম্বিত অৱস্থাত থাকে আৰু এইবোৰে একোটা সৰু প্ৰিজমৰ দৰে কাম কৰে। সূৰ্যৰ পোহৰ ৰশ্মি ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপালবোৰত আপতিত হৈ এই ৰশ্মিবোৰ প্ৰতিফলিত কৰি বিচ্ছুৰিত হৈ সাতোটা ৰঙৰ উপাংশলৈ তোমাৰ পৃথক হয়। এইবোৰৰ যেতিয়া টোপালবোৰৰ দ্বাৰা আভ্যন্তৰীণভাৱে প্ৰতিফলন ঘটে আৰু অৱশেষত বৰষুণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহোঁতে প্ৰতিফলিত হয়, এই প্ৰতিসৰণ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলনৰ ফলস্বৰূপে ৰঙীন বৃত্তচাপ অৰ্থাৎ ধেনু উৎপন্ন হয়, যি আকাশত ওলমি থকা দেখা যায়। এনেদৰে আকাশত ৰামধেনুৰ গঠন হয়। তাৰপিছত চোৱা টিণ্ডেল ইফেক্ট কি? টিণ্ডেল পৰিঘটনা কি? বগা পোহৰৰ অতি সূক্ষ্ম কণাৰ মাধ্যমৰ মাজেদি পাৰ হৈ গ'লে কোন তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। তোমালোকে টিণ্ডেল ইফেক্টৰ বিষয়ে ক্লাছ 9তো পঢ়ি আহিছা। পৃথিৱীৰ বায়ুমণ্ডলত থকা ধূলিকণা, পানীৰ ক্ষুদ্ৰ টোপাল, ধোঁৱা, বায়ুৰ অণু আদি দ্বাৰা কলয়ত কণাৰ সৃষ্টি হয়। এই কণাবোৰ পোহৰৰ ৰশ্মি আপতিত হ'লে বিক্ষিপ্ত হয় আৰু পোহৰৰ গতিপথ দৃশ্যমান হয়। ইয়াকে টিণ্ডেল পৰিঘটনা বোলে। বগা পোহৰৰ অতি সূক্ষ্ম কণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গ'লে নীলা তৰংগদৈৰ্ঘ্যৰ পোহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা। পাওৰুটি চেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। পাওৰুটি চেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয়, কাৰণ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি। আৰু তোমাৰ এইটো মনত ৰাখিবা, ৰোধকতা যিমানে বেছি হয় তাতে হিট সিমানে বেছিকৈ কি হয়? প্ৰডিউচ হয়। আৰু এইবোৰ তোমাৰ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি নহয়। অধিক উষ্ণতাত সংকৰ ধাতুবোৰ সহজে গলি নাযায়, অৰ্থাৎ জাৰিত নহয়। তাৰপিছৰ প্ৰশ্নটি চাবা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। একোটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহিত হয় আৰু কিয় হয়? এই প্ৰশ্নটো তোমাৰ এনেকৈও দিব পাৰে, এইটো লক্ষ্য কৰিবা, প্ৰস্থচ্ছেদৰ লগত তোমাৰ কি কৰিব দিব পাৰে? ৰিলেটেবল কৰি দিব পাৰে। কাৰণ তোমালোকে জানা যে ৰোধ হৈছে তোমাৰ ρ × L/A। এইটো ফৰ্মুলা তোমালোকে পাইছা, হয়নে নাই? পোৱা নাই? মানে তোমাৰ এইটো যিটো ৰোধকতা হয় সেইটো কি হয়? RA/L হয়। এটা যিটো ৰোধকতা কাৰ ওপৰত নিৰ্ভৰ কৰে? এইটো তোমাৰ ৰোধৰ ওপৰত নিৰ্ভৰ কৰে, ৰেজিষ্টেন্স। তাৰপিছত পদাৰ্থটোৰ প্ৰস্থচ্ছেদৰ কালি
আৰু দৈৰ্ঘ্য হয়নে নাই তাৰ মানে তোমাৰ যদি প্ৰস্থচ্ছেদৰ কালি বাঢ়ে মানে কি চোৱা তোমাৰ যেতিয়া তার এডাল এনেকুৱা থাকে হয়নে তাৰৰ এনেকুৱা আকৃতি চুঙা আকৃতিৰ থাকে আৰু এটা তুমি তার লৈছা ডাঙৰ তার এতিয়া চোৱা কোনটোৰ প্ৰস্থচ্ছেদৰ কালি বেছি হয় এইটোৰ বেছি গতিকে ইয়াৰে মাজতে তোমাৰ কি থাকিব এটা ৰুট কম হ'ব হয়নে নাই ৰুট কম হ'ব তাৰ ৰুট কম হ'লে তোমাৰ কি হ'ব প্ৰভাৱ বেছি যাব আৰু প্ৰভাৱ বেছি যাব মানে কি ক্ষেত্ৰফল বেছি হয় মানে কি তোমাৰ ইলেক্ট্ৰন বেছিকৈ যাব পাৰে হয়নে নাই তুমি এইটো এনেকৈ ধৰিব পাৰা ধৰি লোৱা এটা ঘৰত 100জন মানুহ আছে আৰু তোমাৰ দৰ্জা হৈছে সৰু এটা দৰ্জা আছে এনেকুৱা তুমি মানুহজন যদি এনেকৈ ওলাই আনিব লাগে তেতিয়াহ'লে বেছি সময় লাগিব কিন্তু যদি ডাঙৰ দৰ্জা হয় সোনকালে ওলাই আহিব পাৰিব মানে ক্ষেত্ৰফল যদি বেছি হয় বেছিকৈ ইলেক্ট্ৰন গতি কৰে আৰু ইলেক্ট্ৰনৰ গতিকেই আমি কি বুলি কওঁ বিদ্যুৎ বুলি কওঁ হয়নে নাই গতিকে তোমাৰ এটা চোৱা যাৰ তোমাৰ কি হ'ব শকত মানে কি তোমাৰ ক্ষেত্ৰফল বেছি আৰু ক্ষীণ মানে হৈছে ক্ষেত্ৰফল কম গতিকে যিটো তাৰ তোমাৰ শকত হয় তাৰ তোমাৰ কি হয় পৃষ্ঠকালি তোমাৰ বেছি হয় বা ক্ষেত্ৰফল বেছি হয় ক্ষেত্ৰফল বেছি হোৱাৰ ফলত তোমাৰ কি হয় বেছি পৰিমাণে ইলেক্ট্ৰন প্ৰবাহিত হয় আৰু সেইকাৰণে বেছি পৰিমাণে কি হয় বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু ক্ষীণ তাৰৰ ক্ষেত্ৰত ৰুট বেছি থাকে আৰু শকত তাৰৰ ক্ষেত্ৰত তোমাৰ কি থাকে ৰুট কম থাকে হয়নে নাই বুজি পালানে নাই তাৰপিছত তোমালোকে এইটোৰ এনচাৰ মই যিখিনি ক'লোঁ সেইটো এনেকৈ লিখি দিলেই হৈ যাব ঠিক আছে তাৰপিছতে এবাৰ চোৱা তোমালোকে এডোখৰ একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ ভিতৰত শকত তাঁৰডালত বেছি প্ৰভাৱ চালিত হয় ইয়াৰ কাৰণ এই যে তাঁৰডালৰ ৰুট ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক গতিকে তাঁৰডাল যিমানে শকত হয় ইয়াৰ ৰুট সিমানেই কম হয় আৰু সেই মৰ্মে ইয়াৰ মাজেদি অধিক পৰিমাণৰ কি হয় প্ৰভাৱ চালিত হয় ইয়াতে কিন্তু এই কথাটো মনত ৰাখিবা দেই এইটো কিন্তু এজাৰ্ছন ৰিজনিঙৰ প্ৰশ্নত আহি যায় এইটো ঠিক আছে যিটো ৰুট হয় সেই ৰুটটো তোমাৰ কি হয় প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাত হয় ঠিক আছে প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাত তাৰপিছৰ প্ৰশ্নটো চোৱা ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমোৱাতে ৰোধৰ মান একে থাকে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব এইটোৰ এনচাৰ লিখিবা এনেধৰণে এইটো চোৱা বৈদ্যুতিক উপাদান এটাৰ মাজেৰে চালিত প্ৰবাহৰ পৰিৱৰ্তন সম্পৰ্কে উমৰ সূত্ৰে এনেদৰে ব্যক্ত কৰিছে V = IR অৰ্থাৎ I = V/R হয়নে য'ত এইটো আছে গতিকে ইয়াতে চোৱা কি কৈছে ইয়াতে প্ৰবাহৰ পৰিৱৰ্তনৰ পৰিমাণ তোমাৰ দুগুণ কৰা হৈছে তো এইটো আহি যাব অৰ্থাৎ বিভৱভেদৰ মান আগৰ মানতকৈ আধা কৰিছে তো আধা কৰি মানে হাফ হ'ব হয়নে নাই অৰ্থাৎ এইটো কি হৈছে চোৱা যেহেতু বিভৱভেদ প্ৰবাহৰ সমানুপাতিক সেয়েহে বিভৱভেদৰ মান আগৰ মান আধালৈ কমালে প্ৰবাহৰ মানো আগৰটোলৈ আধা কমিব সিম্পল হয় মানে V প্ৰপৰ্চনেল টু কি হয় I হয় তো I যদি আধা হয় তেতিয়াহ'লে ভিৰ পৰিমাণো কি হৈ যাব আধা হৈ যাব হয়নে নাই বা তোমাৰ ভিৰ পৰিমাণ যদি আধা হয় হাফ হয় তেতিয়াহ'লে আইৰ পৰিমাণো কি হৈ যাব হাফ হৈ যাব কাৰণ উমৰ সূত্ৰ মতে V প্ৰপৰ্চনেল টু I যেটো মেইন ফৰ্মুলা এইটো হৈছে V প্ৰপৰ্চনেল টু I আৰু V = I আৰু য'ত Rটো এটা কনষ্টেণ্ট হয় যাক আমি কি বুলি কওঁ ৰেজিষ্টেন্স বুলি কওঁ হয়নে বা ৰুট আমি কওঁ যাক আমি ৰুট বুলি কওঁ ঠিক আছে তাৰপিছত চাবা ইয়াতে তোমাৰ কি কৈছে এইটো প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব আৰু এইটো প্ৰশ্ন তোমাৰ ইজি প্ৰশ্ন যেন লাগে কিন্তু আমি ইয়াতে হঠাতে ভুল কৰি পেলাওঁ ঠিক আছে আৰু এই প্ৰশ্নটো এনেকুৱা নহয় যে পৰীক্ষাত নাহে এইটো প্ৰশ্নটো পৰীক্ষাত আহে এটা এটা ডায়াগ্ৰাম তুমি ড্ৰ কৰিব লাগে ঠিক আছে চোৱা প্ৰতিটোৰে 2 ভোল্টকৈ তিনিটা কোষৰ এটা বেটাৰী আৰু এটা 5 ওহমৰ ৰোধক এটা 8 ওহমৰ ৰোধক আৰু 12 ওহমৰ ৰোধক আৰু এটা প্লাগ চাবিৰ সৈতে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা তো সেইটো তোমাৰ এনেকুৱা হ'ব শ্ৰেণীবদ্ধৰ কথা কৈছে তো তোমাৰ এনেকুৱা ডাইৰেক্টলি তিনিটা আহি যাব হয়নে নাই আৰু তোমাৰ তিনিটা বেটাৰী তোমাৰ এটা সংযোগ কৰিবলৈ দিছে তিনিওটাৰ যিটো বিভৱভেদ সেইটো হৈছে 2 ভোল্ট আৰু এটা তোমাৰ কি আছে এইটো আছে এতিয়া তোমাৰ এই চিত্ৰটোৰ লগত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে যে তোমাৰ যদি ইয়াতে ভোল্টমিটাৰ আৰু এমিটাৰ সংযোগ কৰিব লাগে তুমি কেনেকৈ সংযোগ কৰিবা চোৱা ভোল্টমিটাৰ আৰু এমিটাৰ তো তোমাৰ যদি বিভৱভেদ জুখিব লাগে ভোল্টমিটাৰ যদি জুখিব লাগে তেতিয়াহ'লে তুমি এইটো সদায় কি কৰিব লাগিব ইয়াতে এইটো তুমি কি কৰিব লাগিব এনেকৈ সংযোগ কৰিব লাগিব ঠিক আছে মানে প্যাৰেলালি সংযোগ কৰিব লাগিব আৰু যদি এমিটাৰ লগাবলৈ দিয়ে তেতিয়াহ'লে তুমি এইফালেও লগাব পাৰা ইফালেও লগাব পাৰা তুমি যিকোনো এফালে তুমি এইটো এমিটাৰ ইয়াতে লগাব এইটো তোমাৰ শ্ৰেণীবদ্ধ সজ্জাত তোমাৰ এমিটাৰ সংযোগ কৰা হয় মনত থাকিব এইটো আৰু তোমাৰ পৰীক্ষাত আহিলে তোমাৰ কৈ দিব যে
আৰটোৰ মাজত বিভৱভেদ জুখিবলৈ সঁজুলি অংকন কৰা, তেতিয়াহ'লে তুমি আৰটোত দি দিবা এইটো। কিন্তু এটা কথা মনত ৰাখিব লাগে যে এইটো তোমাৰ কি কৰিব লাগিব, সমান্তৰাল সজ্জাত বা পেৰেলেলি তুমি কানেকশ্যন কৰিব লাগিব। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো 2 ওম 3 ওম আৰু 6 ওমৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ 4 ওম আৰু 1 ওম পোৱা যাব। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। চাবা, মুঠ ৰোধ আমি 4 ওম পাবলৈ হ'লে কি কি কৰিব লাগিব চাবা। যদি এটা চোৱা, মুঠ ৰোধ 4 ওম পাবলৈ হ'লে 3 ওম আৰু 6 ওমৰ ৰোধক দুটা সমান্তৰালভাৱে আৰু 2 ওমৰ ৰোধক শ্ৰেণীবদ্ধভাৱে কি কৰিব লাগিব, সংযোগ কৰিব লাগিব। আৰু তোমালোকে জানা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ডাইৰেক্টলি প্লাছ কৰি দিয়া হয়, আৰু সমান্তৰালভাৱে সংযোগ কৰিলে তাৰ প্ৰতিক্ৰমবোৰ যোগ কৰা হয়। প্ৰতিক্ৰম মানে তোমাৰ কি হয়, 1/r = 1/r1 প্লাছ 1/r2 প্লাছ তোমাৰ কি হয় 1/r3, এনেকৈ তুমি এইবোৰ যোগ কৰি যাব লাগে। আৰু যদি তোমাৰ শ্ৰেণীবদ্ধ হয় তেতিয়াহ'লে তোমাৰ কি হয়, r1 প্লাছ r2 প্লাছ r3 এনেকৈ তুমি এইবোৰ কি কৰিব লাগে, প্লাছ কৰি যাব লাগে। আৰু এইটো এইবাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত প্ৰশ্ন আহিছে, ডাইৰেক্টলি এইটো তোমাৰ ষ্টেটমেণ্টৰ ওপৰতে প্ৰশ্ন আহিছে, ঠিক আছে। মানে যিটো তোমাৰ মেথামেটিকেল এক্সপ্ৰেশ্যন আছে সেইটোৰ পৰা ডাইৰেক্টলি ষ্টেটমেণ্ট বনাই প্ৰশ্ন দি দিছে। তুমি চাই ল'বা, মোৰ ইউটিউবত আপলোড কৰা আছে অলৰেডি ভিডিঅ'টি। তো এইটো চোৱা, এইটো তুমি কানেকশ্যন কৰি দিয়া, কানেকশ্যন কৰি দিলে তোমাৰ এনচাৰ আহি যাব। তো তোমাৰ r = r1 প্লাছ r2, এইটো তোমাৰ হ'ব 2, তাৰপিছত তোমাৰ r2 আছে 3 আৰু r3 আছে তোমাৰ কিমান 6। তো ওমৰ সূত্ৰ যদি প্ৰয়োগ কৰা তেতিয়াহ'লে তুমি পাবা 1/r = এইখিনি পাই যাবা, হয়নে নাই? এইখিনি পালে তোমাৰ 1/r = 6/6, 1/r = 1, মানে r কিমান পাবা, 1 পাবা। এইটো 1 ওম তুমি পাই যাবা। আচ্ছা, তোমাৰ ইয়াতে a আৰু b আছিল না, 4 ওম। তাৰপিছৰ প্ৰশ্নটি চোৱা, 4 ওম ৰোধৰ কাৰণে এইটো 3 ওম আৰু 6 ওম ৰোধক দুটা সমান্তৰালভাৱে সংযোগ কৰিব লাগিব। গতিকে এইটো কি হ'ব, 1/r = 1/3 প্লাছ 1/6, এই দুটাৰ এলচিএম আহিব 6, ইফালে আহিব 2 প্লাছ 1, মানে এইটো হ'ব তোমাৰ 3/6। 3/6 মানে তোমাৰ ইয়াতে কি আহিব, r = কিমান আহিব, 6/3, 3 মানে আহিব 2, আৰু তোমাৰ 2 ওমটো ডাইৰেক্টলি শ্ৰেণীবদ্ধত সংযোগ কৰি দিয়া। গতিকে দেয়াৰফৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ইয়াতে তোমাৰ r টোটাল মানে মুঠ ৰোধ কিমান আহিব, 2 + 2। এটা আমি পালোঁ কেনেকৈ, এই 2 আৰু এই 2 প্লাছ কৰি দিবা, তো 2 + 2 4। এইটো বুজি পালানে? তোমালোকে এইখিনি কৰিবা, এইখিনি ইয়াতে কৰা নাই, মই কৰি দিছোঁ, সেইকাৰণে এইখিনি লিখিব লাগিব। তাৰপিছত চাবা, এইটো ডায়েগ্ৰাম হয়। তাৰপিছত চোৱা, এইটো প্ৰশ্ন চাবা, এইটো 4 ওম 8 ওম আৰু 12 ওম ৰোধৰ 24 ওম ৰোধৰ 4টা কুণ্ডলী লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব? এটা লক্ষ্য কৰিবা, সৰ্বোচ্চ ৰোধ আমি কেতিয়া পাওঁ, শ্ৰেণীবদ্ধ সজ্জাত আমি সৰ্বোচ্চ ৰোধ পাওঁ, আৰু সৰ্বনিম্ন ৰোধ আমি ক'ত পাওঁ, সমান্তৰাল সজ্জাত। বুজি পাইছানে? তোমালোকে কিন্তু এইখিনি কথা জানিব লাগিব। সমান্তৰাল সজ্জাত অৰ্থাৎ পেৰেলেল কানেকশ্যনত সৰ্বনিম্ন ৰোধ পোৱা যায়, মানে ৰোধৰ মান একেবাৰে কম হয়। আৰু যদি তুমি শ্ৰেণীবদ্ধভাৱে অৰ্থাৎ সিৰিজত যদি কানেকশ্যন কৰা তেতিয়াহ'লে সৰ্বোচ্চ হয় ৰোধৰ মান। গতিকে এই গোটেইকেইটা ডাইৰেক্টলি প্লাছ কৰি দিলে যিটো পাবা সেইটোৱে হ'ব তোমাৰ এইটোৰ এনচাৰ, আৰু ইয়াৰ প্ৰতিক্ৰমবোৰ যদি প্লাছ কৰি দিয়া সেইটো হৈ যাব এইটো সমান্তৰাল সজ্জাৰ ৰোধ, ঠিক আছে। এইটো চোৱা, তোমাৰ সমান্তৰাল সজ্জাৰ কাৰণে ৰোধ হ'ব এইটো 4 + 8 + 12 + 24 মানে 48 পাবা। আৰু তোমাৰ সৰ্বনিম্ন ৰোধ পাবলৈ হ'লে গোটেইকেইটা কি কৰিব লাগিব, প্ৰতিক্ৰমবোৰ যোগ কৰিব লাগিব। এইটো প্ৰতিক্ৰমবোৰ যোগ কৰিব লাগিব, এইটো প্ৰতিক্ৰমবোৰ, ইয়াৰে প্ৰতিক্ৰমবোৰ 1/4, 1/8, 1/12 আৰু 1/24, এলচিএম আহিব 24, হয়নে? এলচিএম 24 আহিব। এইখিনি তোমালোকে জানানে নাই? এইখিনি কেলকুলেশ্যন কৰা, 24 এলচিএম আহিল। এতিয়া যে 4 যে আছে, সেই 4ৰে 24ক ডিভাইড কৰা, কেইবাৰ যাব, 6 বাৰ, আৰু সেই 6ক তুমি একেৰে পূৰণ কৰিব লাগে, হয়নে নাই? এইটোতো গতিকে 6ৰ 1 গুণ 6 আহিব, তাৰপিছত 8 যাব 3 বাৰ, তো 3ৰ 1 গুণ 3, আৰু 12 যাব 2 বাৰ, গতিকে 2, আৰু 24 যাব 1 বাৰ, গতিকে 1। বুজি পাইছা? গতিকে 6 × 3 = 9, আৰু তোমাৰ ইফালে আছে 9 আৰু 3 = 12, হয়নে? গতিকে এইটো আহিব তোমাৰ 12/24, আৰু ইফালে আছে 1/r, গতিকে r = কি হ'ব, 24/12, মানে এইটো হৈ যাব 2।
এইটো হ'ব 2 এইটো চোৱা R 2 ওম আহিছে এইটো তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো 9600 কুলম আধান 1 ঘণ্টাত 50 বিভৱ বেদৰ মাজেৰে সঞ্চালিত হলে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰৰ পৰা H = VIT H = কি VIT এইটো ফৰ্মুলা হয় ভিৰ মান দি আছে 50 ভোল্ট আৰু টাইম দি আছে 1 ঘণ্টা এতিয়া ঘণ্টাক সেকেন্ডলৈ পূৰণ কৰিবলৈ হলে 16 * 60 কৰিব লাগিব কাৰণ কি চোৱা 1 আৱাৰ এইটো তোমাৰ কি আহিব 60 মিনিট আহিব আৰু তুমি মিনিটক সেকেন্ডলৈ কনভাৰ্ট কৰিবলৈ হলে আৰু এটা 60 লাগিব সেকেন্ড গতিকে এইটো আহি যাব 3600 সেকেন্ড আহিব বুজি পালানে আৰু ইয়াতে তোমাৰ এটো চোৱা প্ৰথমতে তুমি I ওলাই লোৱা I = তোমাৰ কি হয় Q/T এটো তোমালোকৰ বুকত I = কি আছে Q/T আছে হয়নে নাই গতিকে Q ৰ ভ্যালু বহাই দিয়া Q ৰ ভ্যালু তোমাৰ দিয়েই আছে আৰু এটো 0 0 0 0 তোমাৰ কি যাব ক্যান্সেল যাব ইফালে আছে তোমাৰ 36 ওপৰত আছে 96 মানে ক্যান্সেল আউট কৰিলে এটো কি হ'ব 80/3 অৰ্থাৎ তুমি প্ৰবাহৰ মান পালা 80/3 এম্পিয়াৰ তাৰ পিছৰ প্ৰশ্নটি চোৱা 20 ওম ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰীয়ে 5 এম্পিয়াৰ প্ৰবাহ লয় 3 সেকেন্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা একেবাৰে সিম্পল প্ৰশ্ন হয় কিন্তু ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে তো ইয়াতে সো আমাৰ প্ৰবাহৰ মান দি আছে 5 এম্পিয়াৰ তোমালোকে এইবোৰ লিখাৰ দৰকাৰ নাই হা তোমালোকে ডাইৰেক্ট সিম্বলবোৰ লিখিবা হৈ যাব কাৰণ এইবোৰ লিখিবলৈ গলে তোমালোকৰ টাইমৰ অভাৱ হ'ব তো I = 5 এম্পিয়াৰ দি আছে R দি আছে 20 ওম আৰু টাইম দি আছে 30 সেকেন্ড ফৰ্মুলাত বহাই দিয়া H = I2RT H = I2RT ভ্যালু বহাই দিয়া 5 মানে 25 20 20 আৰু 20 30 হয়নে ক্যালকুলেশন কৰা ইফালে আহিব 6 আৰু ইফালে আহিব 1.5 হয় 25 গুণ 1.5 হয় 1.5 হলে তোমাৰ 1 2 আৰু ইফালে আহিব 3 আৰু এটা আহিব 4 10^4 এটো आंसर 1.5 * 10^4 জুল তাৰ পিছৰ প্ৰশ্নটি চোৱা এটো প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াতে কি কৈছে এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱবেদ B ৰ মান তলত দিয়া হল ইয়াতে তোমাৰ এটো দিয়া আছে ইয়াৰ পৰা VI লেখ অঙ্কন কৰিব লাগে সো VI লেখ অঙ্কন কৰিব লাগে এনেকে তুমি বহাব লাগিব এটো VI লেখত ঠিক আছে এটো ইফালে থাকিব তোমাৰ V আৰু ইফালে থাকিব কি I এফালে I থাকিব তো এনেকে তুমি বহাব লাগিব বহালে আমি এটা সিধা রেখা পাম কারণ ওমৰ সূত্ৰৰ মতে V proportional to কি হয় I হয় যেহেতু তোমাৰ এটো ডাইরেক্ট প্রপোর্শনত আছে যেহেতু ডাইরেক্ট প্রপোর্শনত হলে আমি এটা স্ট্রেট লাইন পাম হয়নে নাই এটা চোৱা তোমাৰ এনেকে এটো কি কৰিব লাগিব এটো প্ৰথমতে বহাব লাগিব আৰু কোঅৰ্ডিনেট জিওমেট্ৰি তোমালোকে ম্যাথছত শিকিছাই অলৰেডি কোঅৰ্ডিনেট কেনেকে পইণ্টবোৰ তুমি অৰ্ডিনেট কৰিব লাগে হেতু তোমালোকে অলৰেডি গমে পোৱা তো তেনেকে তোমালোকে বহাই ললে হল ঠিক আছে আৰু কৈছে যে ৰোধৰ মান ওলাবলৈ যে চোৱা এই পাৰ্টটো কিন্তু ইম্পৰ্টেন্ট হয় এই পাৰ্টটো এতিয়া তোমাৰ এই ৰোধৰ মানটো তুমি কি কৰিব লাগে ৰোধৰ মানটো উলিয়াবলৈ হলে তোমাৰ ইয়াতে চোৱা V2 - V1 নাইবা I2 - I1 ৰে ডিভাইড কৰিব লাগে কাৰণ কি তোমাৰ চোৱা ৰোধৰ মান R = কি আছিল V/I যেহেতু ইয়াতে আমাৰ কি দিয়া আছে আর আমাৰ গ্ৰাফ দিয়া আছে আৰু সেই গ্ৰাফৰ পৰা তুমি কেনেকে ৰোধ ওলাবা এটো কিন্তু MCQ আহে ঠিক আছে অলৰেডি আহিছে তোমাৰ কিবাটাও জিলাত যে গ্ৰাফ এটা তোমাৰ এনেকে আঁকি দি দিছে আৰু সুধিছে যে ইয়াৰে ৰুট কিমান হয় ইফালে তোমাৰ V দিয়া আছে আৰু ইফালে I দিয়া আছে তোমাৰ সুধিছে ৰুট কিমান হ'ব তো সদায় এটা কথা মন কৰিবা যিবোৰ তোমাৰ গ্ৰাফ থাকে আৰু সেই গ্ৰাফবোৰৰ যেটো স্লোপ থাকে সেই স্লোপটোৱে তোমাৰ কি দিয়ে সেই স্লোপটোৱে দিয়ে তোমাৰ V আৰু I ৰ যেটো তোমাৰ কি থাকে ৰেশিও থাকে বা V আৰু I ৰ মাজত যেটো সম্পৰ্ক থাকে সেই কোৱান্টিটিটোহে তোমাক দিব ঠিক আছে গতিকে আমি জানো যে R = কি হয় V/I হয় হয়নে না V/I গতিকে ইয়াতে যেটো তোমাৰ এই যেটো লেখ আছে সেই লেখৰ যেটো স্লোপ আছে সেই স্লোপটোৱে দিব মানে তোমাৰ ইয়াৰ পৰা তুমি এনেকে আহিবা আৰু এনেকে যাবা এই ইয়াৰে যেটো ভ্যালু আছে সেই ভ্যালুটো তুমি যদি এইটো ফৰ্মুলাত বহাই দিয়া তোমাৰ आंसर আহি যাব বুজি পাইছা নে তো এতিয়া তোমাৰ এটো V2 - V1 তুমি যদি কোৱা যে স্যার মই বেলেগ বেলেগ ভ্যালু লম লোৱা তুমি যদি বেলেগ বেলেগ ভ্যালু লোৱা তেতিয়া হলে তোমাৰ आंसर সেমে আহিব তুমি যদি এই দুটা লোৱা এই দুটা লৈছা আৰু এইটোৰ লগলক তুমি এই দুটা লৈছা ভ্যালু आंसर সেম আহিব তাৰ পিছত যদি কোৱা নহয় স্যার মই I ৰ ভ্যালু এই দুটা লম আৰু এফালে আছে তোমাৰ V ৰ ভ্যালু তুমি এই দুটা লবা তেতিয়া হলে তোমাৰ आंसर কি আহিব সেম আহিব आंसर চেঞ্জ নাহে आंसर একে আহিব ক্যালকুলেশন তোমাৰ যাতে সৰু হয় সেই কাৰণে সৰু সৰু ভ্যালুবোৰ ল'ব লাগে যাতে সোনকালে ক্যালকুলেশন হৈ যায় বুজি পাইছা নে তো এটা চোৱা এটো V2 - এটো 3.4 আৰু 1.6 তাৰ পিছত 1.0 - 0.5
1.8 ডিভাইডেড বাই 0.5 তো এইটো হৈ গ'ল 3.6 গতিকে বৰ্তনীটোৰ ৰোধ হ'ব কিমান 3.6 ঠিক আছে বুজি পাইছা নে এইখিনি তাৰ পিছৰ প্ৰশ্নটি চোৱা এইটোত কি কৈছে যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভোল্টৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটো ৰোধ উলিওৱা ইয়াতে তোমাৰ বিভৱ বেদ দিয়া আছে 12 ভোল্ট আই দি আছে 2.5 মিলি এম্পিয়াৰ আৰু তোমালোকে জানা মিলি মানে 10 to the power 3 হয় এইখিনি আছে হয়নে তাৰপিছত তোমাৰ এইটো ফৰ্মুলাত বহাই দিয়ে আনসাৰ আহি যাব r = v/i ওমৰ সূত্ৰৰ পৰা r = v/i ফৰ্মুলাত এইটো চোৱা v ৰ ভ্যালু দি আছে 12 আৰু তোমাৰ r ভ্যালু হৈছে এইখিনি ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে এইখিনি পাবা তো এইটো হৈছে আমাৰ কি আনসার তাৰ পিছৰ প্ৰশ্নটি চোৱা এইটো 176 ওমৰ তিনিটা ৰোধক হলে 220 ভোল্ট লাইনৰ এটা 5 এম্পিয়াৰ প্ৰবাহ যাব এটা চা ৰোধকৰ সংখ্যা ওলাবলৈ দিছেতে কিমানটা ৰোধ আমি যোগ কৰিম বা আমি কানেকশন কৰিম যাতে 176 ওমৰ ৰোধ হয় আৰু 220 ভোল্টৰ লাইন আছে মানে তোমাৰ ভোল্টেজ আছে আৰু তোমাৰ প্ৰবাহৰ মান দি আছে কিমান 5 এম্পিয়াৰ এটো কৰিবা কেনেকৈ চোৱা ধৰি লোৱা ৰোধৰ সংখ্যা x তেতিয়া হলে তোমাৰ বিভৱ বেদ আমাৰটো দিয়েই আছে 220 ভোল্ট আইৰ মান দি আছে r ৰ মান দি আছে তোমালোকক মই বাৰে বাৰে কৈ আছো এই প্ৰশ্নত যিমানখিনি দিয়া থাকে সেইখিনি ধুনীয়াকৈ লিখি দিবা ঠিক আছে আৰু ফৰ্মুলা যদি তোমাৰ মনত আহে ফৰ্মুলাটো তুমি লিখি দিবা ইয়াতে স্টেপিং মাৰ্ক তোমালোকে পাই যাবা মুঠ ৰোধ এটো 1/r = x * 1 by তোমাৰ কি আছে 176 আছে তো এটো তোমাৰ r = কি হ'ব এটো তোমাৰ x ওপৰত যাব হয় আৰু এটো x তাৰ মানে এটো মানে কি x by 176 হয় গতিকে এটো 1/r আছে গতিকে r = কি হ'ব 176 by কি হ'ব x এটো 176/x এতিয়া v = ir হয় ফৰ্মুলাত বহাই দিয়া v = ir গতিকে r = v/i হয়নে নাই v/i আৰু এটো আমাৰ r ৰ ভ্যালু আমি মেট্ৰ পাইছো যে 176/x আৰু v ৰ ভ্যালু হৈছে 220 আৰু এটো হৈছে তোমাৰ কিমান 5 হয়নে গতিকে এটো ক্যালকুলেশন কৰা ক্যালকুলেশন কৰিলে x ৰ ভ্যালু কিমান পাবা 4 এখানে পূৰণ হৰণ কৰি লবা নিজে এটো x ৰ ভ্যালু কিমান পালা 4 অৰ্থাৎ 176 ওমৰ চাৰিটা ৰোধক হলে আমি 220 ভোল্টৰ লাইনত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটি চোৱা এতে এটা 220 ভোল্টত 100 ওয়াট চিহ্নিত কৰা আৰু অন্য এটা 220 ভোল্টত 60 ওয়াট চিহ্নিত কৰা দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি যোগান বিভৱ 220 ভোল্ট হয় কিমান প্ৰবাহ ইলব বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো এটাৰ আনসাৰ তোমালোকে এনেকৈ কৰিবা সব v ৰ মান দি আছে p1 ৰ এতে যেহেতু দুটা আছে বৈদ্যুতিক দুটা আছে সেই কাৰণে আমি এটা p1 বুলি ধৰিম আৰু আনটো p2 বুলি ধৰিম পাৱাৰটো ঠিক আছে তাৰ পিছত তোমাৰ সব ক্ষমতা এটো ক্ষমতা তোমাৰ কি আছিল p = vi এটো ফৰ্মুলা অৰ্থাৎ i = কি হ'ব p/v মানে না যেহেতু দুটা আছে এটো চোৱা 100 ওয়াট চিহ্নিত বৈদ্যুতিক হিটাৰ চাকিটোৱে লোৱা প্ৰবাহৰ মান এটো 100 ওয়াটৰ হেতু আমি কি বুলি ধৰিছিলো এক নম্বৰ সজুলি গতিকে এক নম্বৰ সজুলিত তোমাৰ কিমান পালো এটো p1 ৰ ভ্যালু দি আছে 100 ভোল্টেজ দি আছে তোমাৰ 220 হয়নে তো 0 ক্যান্সেল কৰি তোমাৰ পাবা এটো i1 ৰ ভ্যালু পাবা ইমান এম্পিয়াৰ ঠিক আছে তাৰ পিছত চোৱা এটো 60 ওয়াটৰ যেটো আছে হেতু আমি i2 বুলি ধৰিছো হয়নে এটো তোমাৰ পাৱাৰ দি আছে 60 আৰু এটো দি আছে তোমাৰ 220 ক্যালকুলেশন কৰিলে তুমি i2 পাবা কিমান এটো এম্পিয়াৰ এতিয়া তোমাৰ মুঠ প্ৰবাহ ওলাব লাগে মুঠ প্ৰবাহ ওলাবলৈ হলে দুটা প্লাস কৰি দিয়া দুটা প্লাস কৰিলে তোমাৰ কি হ'ব i1 + i2 দুটা প্লাস কৰি দিয়া প্লাস কৰিলে তোমাৰ এটো আহিব এটা তোমাৰ এলসিএম আহিব 22 10 আৰু 6 16 আৰু এটো তুমি কৰিলে i ৰ মান পাবা 0.727 তাৰ পিছৰ প্ৰশ্নটি চোৱা কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব এটা 250 ওয়াটৰ টিভি সেট 1 ঘন্টা চলিলে বা এটা 120 ওয়াটৰ ৰুটি সেকা সঁজুলি 10 মিনিট মান চলিলে ঠিক আছে এটা তোমাৰ দুটা সেট দিয়া আছে কোনটো বেছি তোমাৰ কি কৰিব শক্তি ব্যৱহাৰ কৰিব
এটা আছে টিভি আৰু এটা আছে তোমাৰ কি ৰুটি সেকা সঁজুলি আৰু টিভিটো চলে 1 ঘণ্টা আৰু ৰুটি সেকা সঁজুলি চলে তোমাৰ কিমান 10 মিনিট ঠিক আছে তো ইয়াতে তোমাৰ চোৱা তো ইয়াতে তোমাৰ এইখিনি আমি এটা কৈ ধৰিম ইয়াতে ঠিক আছে টিভি সেটৰ কাৰণে প্ৰথমতে ওলাম তাৰপিছত ৰুটি সেকা সঁজুলিৰ কাৰণে ওলাম তো P1 দি আছে 250 তাৰপিছত T1 দি আছে 1 ঘণ্টা 1 ঘণ্টা হলে তোমাৰ এটো 60 মাল্টিপ্লাই কৰিব লাগিব সেকেন্ডলৈ কনভাৰ্ট কৰিবলৈ হলে ইমান আহিব তো U1 আমি জানো PT হয়নে নাই এটো ফৰ্মুলা PT যেহেতু এতে দুটা আছে গতিকে আমি U1 ধৰিছো 1 ধৰিছো ভ্যালু পুট কৰি ক্যালকুলেশন কৰা এইখিনি পাবা তাৰপিছত তোমাৰ এটো আহিছে টিভি সেট সৰি ৰুটি সেকা এটো তোমাৰ ৰুটি সেকাৰ দি আছিল তোমাৰ কিমান 1200 ওয়াট সময় দি আছে 10 মিনিট তো মিনিটক সেকেন্ডলৈ কনভাৰ্ট কৰিবলৈ হলে 60 টা লাগিব তো 600 গতিকে তোমাৰ ইটো কিমান পালা এইখিনি পালা হয়নে গতিকে এটো হৈছে ৰুটি সেকা সঁজুলি আৰু এটো হৈছে তোমাৰ এটো হৈছে টিভিত আছে তোমাৰ 9 * 10⁵ আৰু তোমাৰ ইয়াতে ৰুটি সেকা সঁজুলিত আছে 7.2 বেছি লাগিল কোনটো টিভি সেটৰ গতিকে 1 ঘণ্টা এটা 250 ওয়াটৰ টিভি সেট 1 ঘণ্টা চলিলে ব্যৱহৃত শক্তি পৰিমাণ এটা 1200 ওয়াটৰ ৰুটি সেকা সঁজুলি 10 মিনিট চলিলে ব্যৱহৃত শক্তি পৰিমাণতকৈ অধিক হ'ব মানে টিভিটোৱে বেছি ল'ব আৰু তোমাৰ ৰুটি সেকা সঁজুলিটোৱে কম ল'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটি চোৱা এইটো ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় চুলাটোত উৎপন্ন হোৱাৰ হাৰ উলিওৱা এটো তোমাৰ কি যেটো জুলৰ সূত্ৰ আছে জুলৰ সূত্ৰটো ব্যৱহাৰ কৰি কৰিব লাগিব এটো মই তোমালোকৰ কাৰণে হোমৱৰ্ক লৈ আহিছো এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে এই প্ৰশ্নটোৰ এনসাৰ কৰি এটো নম্বৰত WhatsApp কৰিবা 7002824673 এটো নম্বৰত তোমালোকে পঠাই দিবা মই অলপ চেক কৰো যে তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে এটো নম্বৰত WhatsApp কৰিবা তাৰ পিছতো যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তোমালোকে এটো নম্বৰত তোমালোকে WhatsApp কৰিব পাৰিবা ঠিক আছে তাৰ পিছত চোৱা এটা বহুত ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় যে বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰা হয় এটো ক্লাস 7 ৰ প্ৰশ্ন হয় ঠিক আছে ক্লাস 7 ত এই প্ৰশ্নটো আছে ডাইৰেক্টলি সায়েন্সত আছে আৰু এনসারও সেম হয় একেবাৰে 100% সেম হয় বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ ৰোধকতা উচ্চ হয় গতিকে ই পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন কৰে যাৰ ফলত পোহৰ নিৰ্গত হয় তাৰ পিছত ইয়াৰ গলনাঙ্ক উচ্চ হোৱাৰ বাবে অত্যধিক ফিলামেন্টডাল গলি নাযায় তাৰ পিছত চোৱা এই প্ৰশ্নটি এটো ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো ঘৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় আমাৰ ঘৰত সদায় আমি সমান্তৰাল সজ্জা ইউজ কৰো কিয় এটো চোৱা শ্ৰেণীবদ্ধ সজ্জাত ভোল্টেজ বিভক্ত হয় আৰু প্ৰত্যেক সঁজুলিয়ে বৃহৎ পৰিমাণৰ যোগানৰ পৰা ক্ষুদ্ৰ মাত্ৰাত বিভৱ পায় ফলত সঁজুলিটোৱে প্ৰভাৱ কম পায় ইয়াৰ ফলত উত্তপ্ত হৈ পৰে তাৰ পিছত শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীত আটাইবোৰ সঁজুলি এটা চাবিৰ সৈতে সংযোজিত হয় গতিকে এটা সঁজুলি ব্যৱহাৰ কৰিবলৈ আটাইকেইটা সঁজুলিৰ চাবি মুক্ত অৱস্থাত থাকিব লাগিব এয়া প্ৰায়োগিক দিশৰ পৰা সঠিক নহয় তাৰ পিছত ভিন ভিন সঁজুলি সঠিকভাৱে কাৰ্যক্ষম হ'বলৈ ভিন্ন পৰিমাণৰ প্ৰবাহৰ আৱশ্যক হয় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত সংযোজিত বৰ্তনী সামগ্ৰীৰ সমগ্ৰ বৰ্তনীৰ মাজেৰে সম পৰিমাণৰ প্ৰবাহ চালিত হয় তাৰ পিছত শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ মুঠ ৰোধ অত্যাধিক হোৱাৰ বাবে যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয় যাৰ ফলত অগ্নিকাণ্ড বা অগ্নি বিপদো হ'ব পাৰে আৰু বৰ্তনী এটা বিকল হলে বৰ্তনীত সংযোজিত অন্যান্য সঁজুলি কাৰ্য সম্পাদনত অক্ষম হৈ পৰে আৰু এটো চোৱা তোমাৰ এই যেটো প্ৰশ্ন এই প্ৰশ্নটো তোমাৰ এনেকৈ আহিব পাৰে যে শ্ৰেণীবদ্ধ সজ্জাৰ অসুবিধাবোৰ কি কি তেতিয়া হলে তোমালোকে এইবোৰ এনসাৰ লিখিব পাৰিবা ঠিক আছে যে শ্ৰেণীবদ্ধ সজ্জাৰ অসুবিধা কি কি নাইবা তোমাৰ এটো প্ৰশ্ন আহে যে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ মাজৰ ডিফাৰেন্স কি হয় পাৰ্থক্য কি এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় যে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ মাজত কি পাৰ্থক্য আছে তো তোমাৰ যদি হেতু যদি আহে যে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ পাৰ্থক্য লিখিবলৈ যদি আহে কি কৰিবা এখিনি তো ইয়াতে তুমি যি পাঁচটা ক্যাৰেক্টাৰিষ্টিক্স আলোচনা কৰিলো হেতু হৈছে শ্ৰেণীবদ্ধ সজ্জাৰ ইয়াৰে ঠিক বিপৰীতবোৰ লিখি দিবা সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত ঠিক আছে বিপৰীতবোৰ ইয়াতে যেনেকৈ ইয়াতে যেটো আমি লিখিছো ইয়াতে শ্ৰেণীবদ্ধ সজ্জাত ভোল্টেজ বিভক্ত হয় কিন্তু তোমাৰ সমান্তৰাল সজ্জাত ভোল্টেজ বিভক্ত নহয় ঠিক আছে আৰু প্ৰত্যেক সঁজুলিয়ে তোমাৰ সম পৰিমাণৰ কি পায় প্ৰভাৱ পায় ইয়াতে সব প্ৰভাৱ কম পায়
কিন্তু সমান্তৰাল সজ্জাত প্ৰত্যেকটো সঁজুলি সমান পৰিমাণৰ কি পায় প্ৰভাৱ পায় মানে ইয়াতে যিকেইটা তোমাৰ লিখা আছে ইয়াৰে ঠিক ওলোটাবোৰ লিখি দিবা তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো বৈদ্যুতিক ফিউজ কি বৈদ্যুতিক সঁজুলি অনিষ্ট হোৱাৰ পৰাই কেনেদৰে ৰক্ষা কৰে এটাৰ এনসাৰ লিখিবা বৈদ্যুতিক ফিউজ হৈছে বৈদ্যুতিক বৰ্তনীৰ সৈতে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা এক সুৰক্ষাদায়ক আহিলা যিয়ে বৰ্তনীৰ মাজেৰে অত্যধিক প্ৰবাহ চালিত হ'বলৈ নিদিয়ে ই গলনাঙ্কৰ কোনো ধাতু বা সংকৰ ধাতুৰ টুকুৰা একোটাৰ ফিউজ প্ৰস্তুত কৰা হয় ফিউজ তারবোৰ সাধাৰণতে চীনামাটি বা এনে ধৰণৰ পদাৰ্থৰ ধাতু বিশিষ্ট টেমাত আবদ্ধ কৰি ৰখা হয় তাৰপিছত এটো চোৱা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ এটোৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে এটো তোমাৰ এমসিকিউ আহে লগতে লং কোৱেশ্চন আহে এমসিকিউ বহুত বেছিকৈ আহে আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আহে মই এমসিকিউ অলৰেডি আলোচনা কৰিছো তোমালোকে এমসিকিউ সিৰিজটো চাবা গোটেইখিনি কনসেপশন ক্লিয়াৰ হৈ যাব ইয়াৰে যি তোমাৰ তিনিটা পইণ্ট আছে সেই তিনিটা পইণ্ট কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে আৰু তাপীয় ক্ৰিয়াৰ ৰোধৰ সূত্ৰটো কি চোৱা জুলৰ সূত্ৰটো এটো চোৱা নিৰ্দিষ্ট ৰোধৰ বাবে প্ৰবাহৰ মান ৰোধৰ বাবে এটো প্ৰবাহ বৰ্গৰ তোমাৰ কি হয় সমানুপাতিক হয় মানে r প্ৰপৰ্শনাল টু তোমাৰ কি হয় i স্কয়াৰ হয় বুজি পাইছা তাৰপিছত নিৰ্দিষ্ট প্ৰবাহৰ বাবে ৰোধ সমানুপাতিক যেটো তোমাৰ v প্ৰপৰ্শনাল টু i হয় প্ৰবাহৰ বাবে মানে সৰি i ইকুয়াল টু কি হয় i প্ৰপৰ্শনাল টু r হয় তাৰপিছত তোমাৰ দিছে ৰোধৰ মাজেদি প্ৰবাহ চালিত হোৱাৰ সময়ৰ তোমাৰ কি হয় সমানুপাতিক হয় এটো অৰ্থাৎ h ইকুয়াল টু i স্কয়াৰ rt তাৰপিছত ছোৱা এইটো বেচেৰা আহিছে তোমাৰ ইয়াতে ab আৰু pq ৰ মাজৰ ৰোধ ওলাব লাগে এটা ছোৱা এইটো বৰ্তনী চাবা এটা আছে তোমাৰ ab আৰু ইফালে দি আছে তোমাৰ এটো p আৰু এটো দি আছে তোমাৰ কি q এটোৰ মাজৰ কি ওলাব লাগে ৰোধ ওলাব লাগে তোমাৰ প্ৰথমতে ab চাবা আমি চাবা এটো a আৰু এটো b আছে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা এই যেটো তার আছে এই তারডাল এটা তারে হয় হয়নে নাই এটা তারে হয় গতিকে এটো আমি এনেকে ড্ৰ কৰিব পাৰো আৰু এই যেটো তার আছে এটোৰ লগত তোমাৰ এটো এনেকুৱা আছে আৰু এইফালে আছে তোমাৰ কি a আৰু এইফালে আছে তোমাৰ কি b বুজি পাইছা নে এতিয়া চোৱা এটো দি আছে তোমাৰ 2 এটো 2 দি আছে আৰু এটো দি আছে 4 গতিকে এই দুটা মিলি আমি কিমান পাম দুটা মিলি 4 পাম গতিকে এই দুটাৰ ক্ষেত্ৰত আমি কি পাম চাবা এটো তুমি পয়েন্ট আউট কৰিবা এটো ঠিক আছে এটো ধৰা p আৰু এটো হৈছে q না 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 pq ধৰিব নোৱাৰি কাৰণ pq আছে অলৰেডি হয়নে নাই গতিকে এটো তুমি কি ধৰা l আৰু এটো ধৰা m ঠিক আছে গতিকে তুমি l আৰু m ৰ ৰোধ l আৰু m ৰ সমতুল্য ৰোধ l আৰু m ৰ সমতুল্য ৰোধ তোমালোকে এনেকে লিখিবা l আৰু m ৰ সমতুল্য ৰোধ তোমাৰ কিমান হ'ব 2 + 2 = কি হ'ব 4 এতিয়া চোৱা এই 4 টো এটোৰ লগত তোমাৰ কি হৈ আছে শ্ৰেণীবদ্ধ হৈ আছে এটো ধৰা lmn এটো n ধৰা গতিকে এটো লিখিবা lm আৰু তোমাৰ কি এটো n ৰ সমতুল্য ৰোধ এটোৰ সমতুল্য ৰোধ ab ৰ সমতুল্য ৰোধ একে হ'ব = কি হ'ব ab ৰ সমতুল্য ৰোধ ab ৰ সমতুল্য ৰোধ বুজি পাইছা নে তো এটো তোমাৰ কি হৈ আছে এটো তোমাৰ কি হ'ব এটো 1/4 হ'ব ডাইৰেক্টলি লিখি দিয়া 1/4 + 1/4 তো এটো আহিব তোমাৰ 4 এলসিএম আহিব আৰু ওপৰত আহিব 2 1 + 1 2 হ'ব গতিকে ইয়াৰ পৰা r কিমান পাবা যেহেতু শ্ৰেণীবদ্ধত আছে গতিকে r = কি হ'ব 4/2 4/2 মানে কি হ'ব 2 ওহম এটো তাৰপিছত চোৱা এখানে আছে তোমাৰ এটো এক্সাম্পল 12.4 এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসারও আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তাৰপিছত আছে তোমাৰ এফালে 12.5 টো কিন্তু বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটি তোমালোকে চাই লোৱা ঠিক আছে আৰু এটোৰ যদি তোমালোকৰ যদি এক্সপ্লেনেশনেবল ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা তোমালোকক গোটেইখিনি মই এক্সপ্লেইন কৰি দি দিম ঠিক আছে তাৰপিছত এইটো কিন্তু এই বছৰ কেইবাটাও জিলাত তোমাৰ এমসিকিউত আহিছে আকৌ তোমাৰ কিছুমান জিলাত এইটো তোমাৰ 3 মাৰ্কৰ কাৰণেও আহিছে ঠিক আছে 3 মাৰ্কৰ কাৰণে আহিছে ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমাৰ এমসিকিউ আৰু তোমাৰ 3 মাৰ্কৰ কাৰণে দুটা ইম্পৰ্টেন্ট হয় উদাহৰণ 12.6 চাই লোৱা তোমালোকে এটো তাৰপিছত আছে তোমাৰ এইটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা ঠিক আছে তাৰপিছত আছে তোমাৰ এখানে চাই লবা তোমালোকে
এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো এইবাৰ দুটা নেকি তিনিটা জিলাত তোমাৰ MCQ আহিছে এইটো প্ৰশ্ন, ঠিক আছে। কিন্তু তোমাৰ কোনোবা জিলাত এইটো তোমাৰ লং ফৰ্মতো আহিছে। এইটো প্ৰশ্ন লং ফৰ্মত আহিছে। এইটো প্ৰশ্ন লং ফৰ্মত আহিছে নে নাই মানে এটা মনত নাই বাৰু, কিন্তু MCQ আহিছে এইটো। কিন্তু এইটো প্ৰশ্ন তোমাৰ MCQ আহিছে, ঠিক আছে। তাৰপিছত তোমাৰ এইটো প্ৰশ্ন লং ফৰ্মত আহিছে, 3 মাৰ্কৰ কাৰণে এইটো প্ৰশ্ন আহিছে। এইটো প্ৰশ্নটো গতিকে ইম্পৰ্টেণ্ট হয়, আমি এৰিব নোৱাৰোঁ। যিহেতু আমাৰ চোৱা, তোমালোকে বহুতে কৈ থাকা যে ছাৰ ইমান ভিডিঅ' বা ইমান লং ভিডিঅ' চোৱা, তোমালোকৰ এইম যদি 30% থাকে তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ' নাচাবা, ঠিক আছে। তুমি যদি 80% যদি তোমালোকৰ যদি টাৰ্গেট থাকে, তোমালোকে সেই মৰ্মে কামতো কৰিব লাগিব। এতিয়া তুমি পঢ়িছা 2টা চেপ্টাৰ, 2টা অংক কৰি তোমাৰ ভাগৰ লাগিছে, তুমি 80% পাই আশা কৰি লাভ আছে জানো? লাভ নাই নহয়। তুমি যিমানখিনি আশা কৰিবা সিমানখিনি তুমি কামো কৰিব লাগিব, বুজি পাইছা? এইটো চাইটোত এনচাৰ আছে। তাৰপিছত আছে তোমাৰ এইটো চোৱা, এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে। তাৰপিছত চোৱা, এইটো 20 আৰু 16 অহা প্ৰশ্ন হয়, বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতি, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত তোমাৰ এইটো প্ৰশ্ন, তাৰপিছত তোমাৰ এইখিনি চোৱা, চাই লোৱা তোমালোকে। এইবোৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। এইটো চোৱা, এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই প্ৰশ্নটো তোমালোকৰ যিটো এটা এক্টিভিটি আছে, যিটো এক্টিভিটিত তোমাৰ এই এনেকুৱা এডাল তোমাৰ সঁজুলিৰ সহায়ত ইয়াতে তোমাৰ এটা কি কৰিছে, দণ্ডচুম্বক এনেকৈ ওলোমাই ৰাখিছে, যিটো এক্টিভিটি আছে। চিত্ৰটো চাই মনত পৰিছেনে কোনটো এক্টিভিটিৰ কথা কৈ আছোঁ? সেই এক্টিভিটিৰ ওপৰত প্ৰশ্ন হয় এইটো, ঠিক আছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এনচাৰখিনি চাই লোৱা, স্ক্ৰীনশ্বট মাৰা, নাইবা তোমালোকে ভিডিঅ' পজ কৰি পঢ়ি লোৱা, এইবোৰ কেনেকৈ এনচাৰ লিখা হয়, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো এটা প্ৰশ্ন, তাৰপিছত এইটো ভিডিঅ' পজ কৰি তোমালোকে পঢ়ি লোৱা, এইবোৰৰ এনচাৰ কেনেকৈ লিখা হয়। এইটো চোৱা, 14ত আহিছে, 17ত আহিছে, আৰু CBSEৰ প্ৰশ্ন হয়। আৰু আজিকালি তোমাৰ চেবা CBSEতকৈ তোমাৰ অলপমান টানি হৈছে যেন লাগে মোৰ চেবাটো, কাৰণ CBSE তোমাৰ 15টা 20টামান MCQ দিয়ে, তাৰ বেছি MCQ নিদিয়ে। আমাৰতো 45টা MCQ দিয়ে, তাতেই একেবাৰে গোটেইখিনি সময় গুচি যোৱাৰ নিচিনা হৈ যায়। এইটো চোৱা, ইম্পৰ্টেণ্ট হয়। বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰ, এই দুটা ইম্পৰ্টেণ্ট হয়। এইটো চোৱা, চাই লোৱা তোমালোকে। মই অলপমান প্ৰব্লেম পাই আছোঁ কাৰণে মই এতিয়া আৰু এইবোৰ কৈ নাথাকোঁ, তোমালোকে চাই লোৱা। গাটো ইমান এটা ভাল নহয়, ঠাণ্ডাৰ দিন, কাহ হৈ আছে, চাই লোৱা তোমালোকে। স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা, নাইবা ভিডিঅ' পজ কৰি তোমালোকে এইবোৰ চাই লোৱা। এই প্ৰশ্নবোৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত চোৱা, তোমালোকৰ ইয়াতে এই যি 3টা নিয়ম আছে, এই নিয়মৰ ওপৰত কিন্তু MCQ আহিবই, ঠিক আছে। মই কৈছোঁ আহিবই বুলি কৈছোঁ মই, তোমাৰ এই যিটো মই MCQৰ ছেশ্যনত আলোচনা কৰিছোঁ অলৰেডি, তথাপি তোমালোকে এইবাৰ চাই লোৱা, ঠিক আছে। এই 3টা একেলগে আছে গোটেইখিনি, চাই লোৱা তোমালোকে। এই 3টা বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু এইবোৰ এৰাই নচলিবা। তাৰপিছত চোৱা, এইটো তাৰপিছত আছে এইটো, আৰু এইটো প্ৰশ্ন আছে চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত TBSৰ পাৰ্টৰ পৰা এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। আৰু তোমাৰ লাষ্টত যিখিনি EVS পাৰ্ট আছে, চোৱা, কাহ উঠি আছে, চৰি বাৰু, তোমালোকৰ এই পিছৰখিনি মই আৰু এক্সপ্লেনেশ্যন কৰিব নোৱাৰাৰ কাৰণে বহুত চৰি, আই এক্সট্ৰিমলি চৰি। তোমালোকে তথাপি চাই লোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ।
তাৰপিছত এইখিনি চোৱা এইখিনি তোমালোকে যদি এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিব পাৰা ডেফিনেটলি তোমালোকে 90ৰ ওপৰত পাৰ্চেণ্ট পাবা মই সায়েন্সৰ যিমানখিনি দিলোঁ মেথছৰো দিম সৰি মেথছৰ কথা কৈ আছোঁ কিয় এইটো চোৱা চাই লোৱা এইখিনি সোনকালে তাৰপিছত এইটো আছে তাৰপিছত এইখিনি এইটো প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটি তাৰপিছত তোমাৰ এইটো প্ৰশ্ন কিন্তু এইবাৰ অহাৰ ফুল চান্স আছে কাৰণ যোৱা বছৰ অহা নাই এইটো প্ৰশ্ন তাৰপিছত এইটো প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো এইবাৰ অহাৰ বহুত চান্স আছে এইটো প্ৰশ্ন জৈৱিক বিবৰ্ধক এইটো কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহি গৈছে প্ৰশ্ন 3 মাৰ্কৰ কাৰণে এইটো 2016 অহা প্ৰশ্ন হয় এইখিনি চাবা তাৰপিছত এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় এনসাৰখিনি চাই লোৱা তোমালোকে এটা তোমাৰ এমসিকিউ আহি আৰু পৰা যে তলৰ কোনটো পৰিৱেশিত কি অভ্যাস হয় বা নহয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এইটো বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়াবা আমি বনাঞ্চল কিয় সংৰক্ষণ কৰিব লাগে এইটোৰ এনসাৰ আৰু এইটোৰ এনসাৰ একেই হয় ঠিক আছে বনাঞ্চল আমি কিয় সংৰক্ষণ কৰিব লাগে চোৱা আৰু এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো এইটো সাইটৰ এনসাৰ ইয়াতে আছে এনে চাই লোৱা মই ডাইৰেক্টলি বুকৰ পৰা উঠাইছো তোমালোকৰ কাৰণ বুকৰ যিবোৰ এক্সাম্পল থাকে সেইবোৰ এক্সামত বেছিকৈ আহে তাৰপিছত চোৱা এইখিনি মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পৰীক্ষাৰ কাৰণে মোৰ অন্তৰৰ পৰা বেষ্ট অফ লাক জনালোঁ তোমালোকে এইটো নম্বৰত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই লগে লগে তোমালোকক সেইখিনি সলিউশন কৰি দি দিম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ